Masungha everyone, মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছো। আজি আমি ৰিজনিংৰ মাৰাথন ক্লাছ এটা লৈ আনিছো। মাৰাথন ক্লাছ বুলি এটো কাৰণে কৈছো কাৰণ আমি আজি ৰিজনিংৰ বহুকেটা টপিকৰ ডাউট বিলাক ক্লিয়াৰ কৰিব চেষ্টা কৰিম। যাতে আমাৰ কোনো ধৰণৰ কনফিউজন থাকি না যায়, সম্পূৰ্ণ কনসেপ্ট আমি ক্ৰিস্টেল ক্লিয়াৰ কৰিব চেষ্টা কৰিম। যাতে এক্সামত যেনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে ডাইৰেক্টলি আপোনালোকে কৰিব পাৰে। চাওক যদিহে আপোনালোকৰ সৰু সৰু ডাউট কিছুমান থাকি যায়, এক্সামত কৰিবলৈ অসুবিধা হ'ব কাৰণ এক্সামত নিগেটিভ মাৰ্কিং থাকিব। এবাৰ আপোনালোকে গম পাইছে আৰু যেহেতু নিগেটিভ মাৰ্কিং থাকিব, গতিকে আপোনালোকে এক্সামত এটেম্প্ট কৰিব নোৱাৰিব যদিহে ভালকৈ কনসেপ্টবিলাক ক্লিয়াৰ নকৰে। হেতু কাৰণে বহুকেটা টপিক আজি আমি ক্লিয়াৰ কৰিব চেষ্টা কৰিম। এটা প্ৰথম যেটো কোৱেশ্চন আছিল আৰু মই বহুকেটা কোৱেশ্চনো লৈছো। চাওক এটা প্ৰথম যেটো কোৱেশ্চন আছিল, এই কোৱেশ্চনটো অৰবিন্দ বৰা ছাৰৰ মক টেষ্টত আহিছিল। কোৱেশ্চনটো এই কোৱেশ্চনটো চাওক 2021 চনৰ 15 আগষ্টটো কি বাৰ হয় হেতু ওলাব লাগে, 15 আগষ্ট 2021। আমাক কোনো ধৰণৰ ৰেফাৰেন্সটো দি দিয়া নাই। কেতিয়াবা আমাক এনেকৈ দিয়া থাকে যে 2019 চনৰ 15 আগষ্টটো স্যাটাৰডে হয়, এনেকৈ ৰেফাৰেন্স দিয়া থাকে, কিন্তু ইয়াত কোনো ধৰণৰ ৰেফাৰেন্স দিয়া নাই। এনেকুৱা ধৰণৰ কোৱেশ্চন কেনেকৈ কৰিব লাগে মই বহুত আগতে কৰাইছো এনেকুৱা ক্লাছবিলাক। যিসকলে চাইছে পাৰিছে, কিছুমানে চোৱা নাই ক্লাছেছবিলাক, সেইকাৰণে কৰিব পৰা নাই। একেবাৰে সিম্পল আছিলে, যিটো তাৰিখ দিয়া আছে সেই তাৰিখটো ফাৰ্ষ্টত আপুনি লিখিব 15, ঠিক আছে। লগতে যিটো ইয়াৰ দিয়া আছে তাৰ লাষ্টৰ দুটা ডিজিট লিখিব মাত্ৰ 21। ক্লিয়াৰ আছে। প্ৰথমত কি কৰিলোঁ আমি, প্ৰথমত 15 লিখিলোঁ, তাৰ নেক্সট লাষ্টৰ দুটা ডিজিট আমি লিখিলোঁ 21। এই লাষ্টৰ দুটাৰ ডিজিটক 4ৰে ডিভাইড কৰিব। 4ৰে 21 কেইবাৰ যাব, 4ৰে 5 বাৰ যাব, 20 বাৰ হ'ব। কি ভাষেক থাকি গ'ল লিখিব নালাগে, মাত্ৰ গোটা গোটাকৈ যিমান বাৰ গ'ল সেইটো লিখি দিব 5। 4ৰে 5 বাৰ যাব, পিছত 4 5 গুণ 20 হৈছে। গতিকে যিটো ৰিমাইণ্ডাৰ থাকি যায় পইণ্টত লিখাৰ প্ৰয়োজন নাই। ইয়ালৈকে ক্লিয়াৰ আছে। তাৰ নেক্সট মাত্ৰ আপোনালোকে সৰু কষ্ট দুটা কৰিব লাগিব যে এই কোডবিলাক নিজৰ ফোন নাম্বাৰ যেনেকৈ মনত ৰাখে ঠিক তেনেদৰে এইবিলাক মনত ৰাখিব আপোনালোকে, যে 73327336 এনেকৈ এই ফোন নাম্বাৰটো মনত ৰাখিব। যে প্ৰথমৰ পৰা জানুৱাৰীৰ কাৰণে নৰ্মেল দিনত 7 হ'ব, লিপ ইয়েৰ হ'লে 6 হ'ব। এনেকুৱা আমাৰ কনচেপ্ট আছিলে। এবাৰ আমি আপোনালোকে কনচেপ্টৰ ক্লাছটো চাই ল'ব পাৰে, ঠিক আছে। এতিয়া যিহেতু আমাক আগষ্ট মাহটো লাগে, আগষ্টটো আমি কোডটো 2 বহাম, মান্থৰ কোডটো আগষ্টৰ কাৰণে আমি 2 বহাম। চ' ইয়াত 2 বহালোঁ, ঠিক আছে। 2021 চনৰ কাৰণে 2000 চনৰ পৰা 2099 চনৰ কাৰণে আমি 6 বহাম কোডটো। মাত্ৰ এই কোডটো মনত ৰাখিব লাগে। তাৰ নেক্সট 7ৰে ডিভাইড কৰি দিয়ক আপোনালোকে। এইটো প্লাছ কৰিলে কিমান হ'ব চাওক, 5 1 6, 6 5 11, 11 2 13, 13 6 19 9, কৰিলে 1 হয়নে, 2 1 3, 3 1 4, মানে 49 ডিভাইড বাই 7। তাৰ মানে ভাগ শেষ। ৰিমাইণ্ডাৰ কিমান থাকিব আমি সেইটো লিখিব লাগে। যিহেতু 7ৰে 49ৰ ডাইৰেক্টলি 7 বাৰ যাব, ৰিমাইণ্ডাৰ 0 থাকিব। আৰু যদিহে ৰিমাইণ্ডাৰ 0 থাকে তেনেহ'লে ডাইৰেক্টলি এইটো আমাৰ কি হ'ব, ছানডে হ'ব। কি হ'ব, ছানডে। চ' অপশ্যন অপশ্যন এটো কাৰেক্ট আনচাৰ ছানডে, ঠিক আছে। যদিহে আমাৰ ৰিমাইণ্ডাৰ চাওক, যদি ৰিমাইণ্ডাৰ 1 থাকে আমি মানডে ধৰিম, 2 থাকিলে টিউজডে ধৰিম। ভাগ শেষটো ৰিমাইণ্ডাৰ যদি থাকি যায়, যদি 3 থাকে ৱেডনেছডে ধৰিম, 4 থাকিলে থাৰ্ছডে ধৰিম, আৰু 7 বা 0 থাকিলে মানে ছানডে ধৰিম। বুজি পাইছে? যদি আমাক ইয়াত চাওক এই যোগফলটো যদি আমি 51 পোৱাহেঁতেন, আমাৰ ৰিমাইণ্ডাৰটো 2 থাকিলেহেঁতেন, আৰু 2 থাকিলে মানে আমি টিউজডে বুলি ধৰিম। কি ধৰিম? টিউজডে বুলি। বুজি পাইছে কি কৈছোঁ মই? একেবাৰে চিম্পল ক্লাছেছ হয়। যিহেতু 49 আছে গতিকে ৰিমাইণ্ডাৰ 0 হ'ব, আৰু ৰিমাইণ্ডাৰ 0 হ'লে এইটো ছানডে হৈ যাব। বুজি পাইছে? মই অলপমান খৰকৈ এইটো কাৰণে গৈছোঁ কাৰণ এনেকুৱা ধৰণৰ ক্লাছেছ মই আগত কৰাইছোঁ। আপোনালোকে কেলেণ্ডাৰ পাৰ্ট 1টো চাওক। কেলেণ্ডাৰ পাৰ্ট 1ত আমি এনেকুৱা ধৰণৰ কুৱেশ্যন কৰাইছোঁ, হয়নে? ক্লিয়াৰ আছে? কি কৰিলোঁ আকৌ এবাৰ মই কৈ দিছোঁ স্পীডত, যে যিটো তাৰিখ দিছে সেই 15টো লিখিব। যিটো ইয়েৰ দিয়া থাকে তাৰ লাষ্টৰ দুটা ডিজিট লিখিব। যদিহে এইটো 2003 দিয়াহেঁতেন তেতিয়া এইটো চাওক, লাষ্টৰ দুটা ডিজিট মানে অকল 3হে আছে। 3ক 4ৰে যিহেতু এবাৰো নাযায় গতিকে ইয়াত 0 আহি গ'লহেঁতেন। বুজি পাইছে? যিহেতু লাষ্টৰ দুটা ডিজিট 21 আছে, 21 আছে, 21ক 4ৰে 5 বাৰ যাব। ৰিমাইণ্ডাৰটো লিখিব নালাগে, মানে পইণ্টত লিখিব নালাগে। তাৰ নেক্সট আগষ্ট মাহৰ কাৰণে মান্থ কোডটো 2 হয়, গতিকে 2 বহাইছোঁ। ঠিক তেনেদৰে 2000 পৰা 2099ৰ কাৰণে ইয়েৰ কোডটো 6 হয়, গতিকে 6 বহাইছোঁ। 7ৰে ডিভাইড কৰিব। ৰিমাইণ্ডাৰ যদিহে 0 থাকে এইটো ছানডে হৈ যাব। ক্লিয়াৰ আছে? কোনো কনফিউজন থাকিব নালাগে। চাওক এই ফৰ্মুলাটো মই ইয়াত লিখি দিছোঁ। চাওক, ডে প্লাছ লাষ্ট 2 ডিজিট অফ দ্য ইয়েৰ, তাক 4ৰে ডিভাইড, মান্থ কোড ইয়েৰ কোড ডিভাইড বাই 7, আৰু ৰিমাইণ্ডাৰ যিটো থাকিব সেইমতে এইটো হ'ব বাৰবিলাক। ক্লিয়াৰ আছে? প্ৰথম কৰোঁতে অলপমান মই টাইম লৈছোঁ। তাৰ নেক্সট বহুতৰ এটা কনফিউজন থাকে। বহুতৰ এটা চাওক, এইটো এনেকুৱা লাগে যে চবৰে কনচেপ্টটো ক্লিয়াৰ হৈ আছে নিচিনা লাগে, কিন্তু ক্লিয়াৰ নহয় সকলোৰে। ডাউটটো এইটো কাৰণে থাকে, আমাক যদিহে দিয়া থাকে যে 16 জানুৱাৰী 2000টো যদিহে ছানডে হয়,
আমাক ওলাব দিছে 2001 টো চাওক একেবাৰে সৰু কনচেপ্ট এটা মই ল'ব চেষ্টা কৰিছোঁ একেবাৰে সৰু কনচেপ্ট এটা যদিও হয় কিন্তু অলপমান কনফিউজিং হয় ইয়াতে ভালকৈ চাব আপোনালোকে নৰ্মেলি পঢ়ি থাকে এইটো যে লিপ ইয়েৰৰ পৰা যদিহে আমি জেনেৰেল ইয়েৰলৈ যাওঁ +2 কৰে হয়নে +2 কৰে গতিকে আমি এটা কনচেপ্ট কি শিকিছোঁ যে জেনেৰেল ইয়েৰৰ পৰা যদি আমি জেনেৰেল ইয়েৰলৈ যাওঁ তেনেহ'লে +1 কৰোঁ জেনেৰেল ইয়েৰৰ পৰা যদি আমি লিপ ইয়েৰলৈ যাওঁ আমি +2 কৰোঁ সেইটো গম পাইছে আপোনালোকে বেছিক কনচেপ্ট হয় 2008 চনটো লিপ ইয়েৰ হয় 2024 চনটো বৰ্তমান লিপ ইয়েৰ মানে ফেব্ৰুৱাৰী মাহত এটা দিন এক্সট্ৰা থাকে 29 ডেজ থাকে সেইটো গম পাইছে নিশ্চয় লিপ ইয়েৰ কেনেকৈ চিনি পাব লাষ্টৰ দুটা ডিজিটক 4 যদিহে ডিভাইড যায় তেনেহ'লে লিপ ইয়েৰ হয় 2024ক লাষ্টৰ দুটা ডিজিট মানে 24ক 4 ডিভাইড যায় গতিকে এইটো এটা লিপ ইয়েৰ হয় ঠিক আছে এতিয়া চাওক যিহেতু আপোনালোকে এই জেনেৰেল ইয়েৰ লিপ ইয়েৰ ইমান কনচেপ্টটো খেলিমেলি নকৰিব +2 আপোনালোকে তাতহে লগাব +2 আপোনালোকে তাতহে লগাব যদিহে লিপ ইয়েৰ বছৰটোৰ ফেব্ৰুৱাৰী মাহটো সোমাই আছে যদিহে লিপ ইয়েৰ বছৰটোত এই এবছৰৰ কথা কওঁতে যদিহে লিপ ইয়েৰ বছৰটোৰ ফেব্ৰুৱাৰী মাহ সোমাই থাকিলে আপোনালোকে +2 কৰিব এতিয়া 2000 যিটো আমাক দিয়া আছে 2000টো লিপ ইয়েৰ হয় বুজি পাইছে লিপ ইয়েৰৰ ফেব্ৰুৱাৰী মাহটো সোমাই আছে নাই 16 জানুৱাৰীৰ পৰা আৰম্ভ কৰিছে 16 জানুৱাৰী 2001লৈকে গৈছে গতিকে এই যোনটো লিপ ইয়েৰ বছৰৰ ফেব্ৰুৱাৰী মাহটো সোমাই আছে গতিকে আমি +2 কৰিম +2 কৰিলে ছানডে মানডে টিউজডে হৈ যাব গতিকে ইয়াৰ আনচাৰ হ'ব যে 16 জানুৱাৰী 2001টো কি বাৰ হ'ব টিউজডে হ'ব ক্লিয়াৰ আছে তাৰ নেক্সটটো কৰিলে আমি আমাৰ সম্পূৰ্ণ ক্লিয়াৰ হৈ যাব কোনো ধৰণৰ ডাউট নাথাকে চাওক এইটো কৰিলে 16 মাৰ্চ 1999টো যদি টিউজডে থাকে চাওক এটা কথা আপোনালোকে ভালকৈ লক্ষ্য কৰিব 16 মাৰ্চ আমাক দিয়া আছে মই বুজোৱাৰ কাৰণে টাইম লৈছোঁ অলপমান এই সৰু কনচেপ্টটো যদিহে সম্পূৰ্ণ ক্লিয়াৰ নাথাকে আপোনালোকে এক্সামত ভাবিব আপোনালোকৰ কাৰেক্ট হৈছে কিন্তু আপোনালোকৰ ভুল হৈ যাব ঠিক আছে এই সৰু মৰু কনচেপ্টটো যদিহে আপোনালোকে ক্লিয়াৰ নকৰে আৰু এটা এক্সাম্পল মই যদি আপোনাক দিওঁ যে 16 জানুৱাৰী 1999ৰ পৰা 16 জানুৱাৰী 2000 কি বাৰ হ'ব এইটো ওলাব লাগে এইটো যদি মই ধৰক এইটো মই যদিহে কৈ দিওঁ যে ছেটাৰডে এনে কৈছোঁ গুগলত চালে হয়তো নহ'ব পাৰে নৰ্মেলি মই আপোনালোকক কৈ দিছোঁ যে যদি চাওক চিম্পল কথা প্ৰথমত এইটো আপোনালোকে কৰিব চেষ্টা কৰক নিজে যে 16 মাৰ্চ 1999টো যদিহে টিউজডে হয় 2000 চনৰ 16 মাৰ্চটো লাগে সদায় এটা কথা লক্ষ্য কৰিব এই লিপ ইয়েৰ বছৰটোৰ ফেব্ৰুৱাৰী মাহটো সোমাই আছে নাই যেতিয়া 1999ৰ 16 মাৰ্চৰ পৰা 2000ৰ 16 মাৰ্চলৈকে যাম এই লিপ ইয়েৰৰ ফেব্ৰুৱাৰী মাহটো সোমাই আছে ফেব্ৰুৱাৰী মাহ সোমালে ডাইৰেক্টলি +2 কৰিব গতিকে টিউজডে ৱেডনেছডে থাৰ্ছডে এইটো হৈ যাব থাৰ্ছডে ক্লিয়াৰ আছে অন্যহাতে যদিহে আপোনালোকে এই কুৱেশ্যনটো ভালকৈ চাই এই কনচেপ্টটো ক্লিয়াৰ কৰি লওক যে 16 জানুৱাৰী 1999 যদি আপোনালোকে এনেকৈ চাই ইয়াতো লিপ ইয়েৰ আছে গতিকে ইয়াতো +2 হ'লে ইয়াতো যদি +2 কৰি দিয়ে মানে ইয়াতে যদি মানডে লিখে আপোনালোকৰ ভুল হৈ যাব ৰং হ'ব এইটো মই সেইটো কাৰণে বাৰে বাৰে কৈছোঁ যে লিপ ইয়েৰ থাকিলে অকল নহ'ব লিপ ইয়েৰ হ'লেও সেই লিপ ইয়েৰ বছৰটোৰ ফেব্ৰুৱাৰী মাহটো সোমাই আছেনে নাই 1999ৰ 16 জানুৱাৰীৰ পৰা 2000 চনৰ 16 জানুৱাৰীলৈকে যাওঁতে এই লিপ ইয়েৰৰ ইয়াৰ ফেব্ৰুৱাৰী মাহটো সোমাইছে নাই আমাৰ মতলব নাই ইয়াৰ লগত মতলব নাই আমাৰ অকল লিপ ইয়েৰৰ যদিহে ফেব্ৰুৱাৰী মাহটো সোমালে মানে আমি +2 কৰিম যিহেতু 16 জানুৱাৰীলৈকে লিপ ইয়েৰৰ ফেব্ৰুৱাৰী মাহটো সোমা নাই গতিকে আমি ইয়াত +1হে কৰিম মানে এইটো কিমান হ'ব ছানডেহে হ'ব এই সৰু মৰু কনচেপ্টটো ক্লিয়াৰ হৈছেনে নাই হোৱা চাওক ইয়াতো লিপ ইয়েৰ আছে দেখা পাইছে আপোনালোকে ইয়াত +2 হৈছে ইয়াতো লিপ ইয়েৰ হৈছে কিন্তু ইয়াত +1হে হৈছে এই কনচেপ্টটো ক্লিয়াৰ নহ'লে আপোনালোকে এক্সামত কিন্তু আপোনাৰ ভুল হ'ব মই আশা কৰিছোঁ ক্লিয়াৰ আছে অকল লিপ ইয়েৰ হ'লে যে আমি +2 কৰিম তেনেকুৱা নহয় লিপ ইয়েৰ মাহৰ ফেব্ৰুৱাৰী মাহটো সোমাব লাগিব বাৰে বাৰে ৰিপিট এইটো কাৰণে কৰিছোঁ এই কনচেপ্টটো মই যোৱাবাৰ বুজোৱাৰ পিছতো বহুতৰ খেলিমেলি কনফিউজন আছে এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয় কেলেণ্ডাৰৰ কুৱেশ্যনৰ কাৰণে ঠিক আছে মই আশা কৰিছোঁ ক্লিয়াৰ আছে আমি ফেব্ৰুৱাৰী মাহটো কিয় চাই আছোঁ কাৰণ ফেব্ৰুৱাৰী মাহটো 29 দিনীয়া থাকে সেই এটা দিনৰ এক্সট্ৰা কাৰণে আমি এটা এক্সট্ৰাকৈ +2 কৰিছোঁ ঠিক আছে নেক্সট কুৱেশ্যনলৈ যাম এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো এক্সামত আহিব পাৰে চাওক এনেকুৱা ধৰণৰ কুৱেশ্যন এক্সামত আহিব পাৰে যে দ্য কেলেণ্ডাৰ ফৰ দ্য ইয়েৰ 2007 উইল বি ছেম ফৰ দ্য ইয়েৰ 2007 চনৰ কেলেণ্ডাৰৰ দৰে একজেক্টলি একেই কেলেণ্ডাৰ কোনটো বৰ্ষত হ'ব মানে সম্পূৰ্ণ বাৰবিলাক একেলগে মিলিব
যদি আমি ধৰি লওঁ যে 1 জানুৱাৰী 2007টো যদি আমি মানডে ধৰিছোঁ, মই এনে ধৰিছোঁ, আপোনালোকে এইটো ছানডেও ধৰিব পাৰে, কোনো কথা নাই। মই এইটো চাব বিচাৰিছোঁ যে যদিহে 2007 চনৰ 1 জানুৱাৰীটো মানডে হয়, আকৌ কোনটো বছৰত মানডে মিলিব। যিটো বছৰত মানডেটো মিলিব একেই 1 জানুৱাৰী দিনাখন, তাৰমানে সেইটো বছৰৰ কেলেণ্ডাৰটো একেই হ'ব 2007 চনৰ মতে। হয়নে নহয় মোক এইটো কওক। যদি আপোনালোকৰ এনেকুৱা ধৰণৰ কুৱেশ্যন আহে যদিহে এইটো লিপ ইয়েৰ যদিহে এইটো নন লিপ ইয়েৰ হয়, যদিহে লিপ ইয়েৰ নহয়, তেনেহ'লে নন লিপ ইয়েৰৰ কাৰণে আপোনালোকে ডাইৰেক্টলি 11 এটা প্লাছ কৰিব। 2007ৰ লগত যদি মই 11 প্লাছ কৰি দিওঁ, মানে 2007ৰ লগত 11 প্লাছ কৰিলে 2018 হ'ব, মানে 2018 চনৰ কেলেণ্ডাৰটো সম্পূৰ্ণ একেই হ'ব। প্ৰেক্টিকেলি চাব পাৰিব আপোনালোকে। ধৰি লৈছোঁ, এতিয়া বহুতে মোক কুৱেশ্যন কৰিব যে 1 জানুৱাৰী 2007টো মানডে বুলি কেনেকৈ আপুনি গম পালে। মই মানডে বুলি গম পোৱা নাই, মই এইটো আপোনালোকে ছানডে লিখক, কোনো কথা নাই। আপোনালোকে ছেটাৰডে লিখক, কোনো কথা নাই। আপোনালোকে টিউজডে লিখক, কোনো কথা নাই। মই মাত্ৰ চাব বিচাৰিছোঁ যে যদিহে এইটো মানডে হয়, আকৌ কেতিয়া মানডে হ'ব একেদিনাটো। যদিহে এইটো ছানডে হয়, আকৌ কেতিয়া ছানডে হ'ব, সেইটো আপুনি মাত্ৰ মই চাব বিচাৰিছোঁ। এতিয়া 1 জানুৱাৰী 2007ৰ পৰা 1 জানুৱাৰী 2008 যদিও এইটো লিপ ইয়েৰ হয়, যিহেতু এই লিপ ইয়েৰৰ ফেব্ৰুৱাৰী মাহটো সোমাই থকা নাই, এই লিপ ইয়েৰৰ ফেব্ৰুৱাৰী মাহটো সোমোৱা নাই এবছৰত, গতিকে ইয়াত +1 হ'ব, মানে এইটো টিউজডে হ'ব। ঠিক আছে। ঠিক তেনেদৰে ইয়াত 2008ৰ পৰা 1 জানুৱাৰীৰ পৰা যেতিয়া গৈছে 2009 1 জানুৱাৰীলৈকে, ইয়াত এই লিপ ইয়েৰৰ ফেব্ৰুৱাৰী মাহটো সোমাই আছে এই গোটা বছৰটোত। লিপ ইয়েৰৰ ফেব্ৰুৱাৰী মাহ সোমালে আমি +2 কৰিম, মানে এইটো হৈ যাব থাৰ্ছডে, হয়নে, থাৰ্ছডে। ঠিক তেনেদৰে এইটো +1 হ'ব, এইটো নৰ্মেল ইয়েৰ হয়, জেনেৰেল ইয়েৰ, গতিকে এইটো ফ্ৰাইডে হ'ব, হয়নে, ফ্ৰাইডে। ঠিক তেনেদৰে আকৌ +1 হ'ব, গতিকে ছেটাৰডে। ঠিক তেনেদৰে এইটো লিপ ইয়েৰ পালোঁ, কিন্তু লিপ ইয়েৰ যদিও পালোঁ, ইয়াৰ পৰা ইয়ালৈ এবছৰ যাওঁতে লিপ ইয়েৰৰ ফেব্ৰুৱাৰী মাহটো সোমোৱা নাই, গতিকে এইটো কিমান হ'ব, +1হে হ'ব, গতিকে আমাৰ ছানডে হৈছে। তাৰ নেক্সট ইয়াৰ পৰা যাওঁতে লিপ ইয়েৰৰ ফেব্ৰুৱাৰী মাহটো সোমাই আছে 2012ৰ 1 জানুৱাৰীৰ পৰা যাওঁতে লিপ ইয়েৰৰ ফেব্ৰুৱাৰী মাহ সোমাইছে, গতিকে +2 হ'ব, মানে এইটো হৈ যাব টিউজডে। ঠিক আছে, আপোনালোকে +11 কৰিব পাৰিব, মাত্ৰ চেক কৰি দিছোঁ আপোনালোকক। তাৰ নেক্সট নৰ্মেল ইয়েৰ হয়, গতিকে ৱেডনেছডে, থাৰ্ছডে, এইটো হৈ যাব পুনৰ ফ্ৰাইডে, হয়নে, +1 সকলোতে হ'ব। এইটো লিপ ইয়েৰ হয়। ইয়াৰ পৰা 2017লৈ যাওঁতে ফেব্ৰুৱাৰী মাহ সোমাই আছে, লিপ ইয়েৰৰ ফেব্ৰুৱাৰী মাহ সোমাই আছে, গতিকে +2 হ'ব, মানে এইটো হৈ যাব কিমান, ছানডে। তাৰ নেক্সট ইয়াৰ পৰা ইয়ালৈ যাওঁতে +1 হ'ব, মানে এইটো হৈ যাব মানডে। দেখা পাইছে আপোনালোকে যে 1 জানুৱাৰী 2007টো মানডে আছিলে, আকৌ আমি 1 জানুৱাৰী 2018টো মানডে পাইছোঁ, গতিকে কোনটো বছৰত সম্পূৰ্ণ একজেক্টলি ছেইম কেলেণ্ডাৰ থাকিব, 2018 চনত। বুজি পালে? ঠিক আছে, ইয়ালৈকে বুজিলে। যদিহে আমাক লিপ ইয়েৰৰ কথা আহে, ধৰক এইটো 2007 নিদি যদি আমাক কয় 2008ৰ নিচিনা আকৌ একেই কেলেণ্ডাৰ কেতিয়া আহিব, 2008টো লিপ ইয়েৰ হয়। এতিয়া লিপ ইয়েৰৰ কথা আহিলে আমি কৰি চাম, আমি +11 বা একো নকৰোঁ, খেলি মেলি লাগিব আমাৰ, আমি নৰ্মেলি কৰি চাম। যেনেকৈ আমি 2007টো নাই ধৰিম, 2008টো দেখা পাইছে টিউজডে আছিলে, 1 জানুৱাৰী 2008টো টিউজডে। আকৌ টিউজডে আমি কেতিয়া পালোঁ, 2013ত পালোঁ, চাওক দেখা পাইছে, তো আপোনালোকে 2013 বুলি ক'ব। নৰ্মেলি লিপ ইয়েৰৰ কাৰণে নুসুধে আপোনালোকক, লিপ ইয়েৰত অলপমান খেলি মেলি হয়, কিন্তু এই নন লিপ ইয়েৰৰ কাৰণেহে সুধিব পাৰে। 2007 চনটো আহিব পাৰে, 2007 চনৰ নিচিনা একেই কেলেণ্ডাৰ 2018 চনত থাকিব। ক্লিয়াৰ আছে? তাৰ নেক্সট এইটো এছ আই 2022 চনত আহিছিলে। যদিহে আজিৰ দিনটো ৱেডনেছডে হয়, মানে বুধবাৰ হয়, ৱেডনেছডে হয় বুলি এতিয়া বহুতে নক'ব মোক। তাৰ নেক্সট মোৰ প্ৰনাউন্সিয়েশ্যন বেয়া হয়, আকৌ মানি লৈছোঁ সেইটো, যে আজি যদিহে ৱেডনেছডে হয় বা ৱেডনেছডে হয় বা বুধবাৰ হয়, তেনেহ'লে 148 ডেইজৰ পিছত কি বাৰ হ'ব। মই ধৰি লৈছোঁ আজি যেনিবা টুডে, যোনটো আজি আছিলে, আজিটো ৱেডনেছডে বুলি কৈছে, ঠিক আছে, আজি ৱেডনেছডে। আৰু 7 দিনৰ পিছতো ছেইম ডেটো ঘূৰি আহিব, আৰু 7 দিনৰ মূৰে মূৰেতো ছেইম ডে ঘূৰি আহে। এসপ্তাহত আমাৰ 7 দিনৰ মূৰে, অকল 7টা বাৰেই আছে আমাৰ, 7 দিনৰ মূৰে মূৰে একেদিন ঘূৰি আহিব। তো 9 দিনৰ পিছত কি বাৰ হ'ব ক'লে আমি 7ৰে ডিভাইড কৰিম, 7ৰে 7 × 7, 2 এটা এক্সট্ৰা থাকিব, গতিকে ইয়াৰ লগত 2 প্লাছ কৰিম, প্লাছ কৰিলে ফ্ৰাইডে হ'ব। বুজি পাইছে? একেধৰণে আমাক কুৱেশ্যনত সুধিছে কি, আজি যদিহে ৱেডনেছডে হয় 148 ডেইজৰ পিছত কি বাৰ হ'ব, তো আমি একেই কৰিম, 7 দিনৰ মূৰে মূৰে যিহেতু ছেইম দিনটো ৰিপিট হয়, গতিকে 148ক আমি 7ৰে ডিভাইড কৰিম, 7 × 2 = 14, 7 × 7 মানে ভাগশেষ ৰিমাইণ্ডাৰ 1 থাকিলে, গতিকে ৱেডনেছডে লগত অকল 1 এটা প্লাছ কৰিম, এইটো হৈ যাব থাৰ্ছডে। কি হ'ব, থাৰ্ছডে। বুজি পাইছে কি হৈছে খেলটো? একেবাৰে চিম্পল হয়।
যে আজি যদিহে ৱেডনেছডে হয় ৱেডনেছডে হয় তেনেহ'লে 148 ডেইজৰ পিছত কি বাৰ হ'ব এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে আমি চিম্পলি 7ৰে ডিভাইড কৰিম যিটো ৰিমাইণ্ডাৰ থাকিব সেইটো মাত্ৰ প্লাছ কৰি দিম এইটো পিছত বুলি কোৱা কাৰণে ঠিক আছে যদিহে আগৰ কথা কয় 148 ডেইজৰ 148 দিনৰ আগত কি বাৰ আছিলে বুলি ক'লে আমি মাইনাছ কৰিম বুজি পাইছে পাষ্টৰ কথা আহিলে মাইনাছ ফিউচাৰৰ কথা আহিলে প্লাছ সিম্পল হয় আমি আগতো এক্সপ্লেইন কৰিছোঁ আশা কৰিছোঁ ইয়াৰলৈকে সম্পূৰ্ণ বুজি পাইছে তাৰ নেক্সট আৰু এটা আমাৰ কেলেণ্ডাৰৰ কুৱেশ্যন তাৰ নেক্সট কেলেণ্ডাৰ আমাৰ শেষ হ'ব এইটো আমাৰ কুৱেশ্যন আছিলে ইফ ইট ৱাজ ছেটাৰডে যদিহে 17 ডিচেম্বৰ 1982টো যদিহে আমাৰ শনিবাৰ হয় তেনেহ'লে 22 ডিচেম্বৰ 1984 লাগে অ'কে আমি চিম্পলি এটা কথা গম পাওঁ আমাক দিয়া আছে 17 ডিচেম্বৰ 1982টো আমাক দিয়া আছে ছেটাৰডে আমাক ছেটাৰডে দিয়া আছে আমাক লাগে কি আমাক 22 ডিচেম্বৰ লাগে আমি 22 ডিচেম্বৰটো ডাইৰেক্টলি ওলাব নোৱাৰিম কিন্তু এটা কথা আমি গম পাওঁ একেই দিন যদি আমি ওলাবলগীয়া হয় 1983 17 ডিচেম্বৰ আমি ওলাব পাৰিম সেম ডে হ'লে মানে কি কৰিম আমি +1 এটা কৰোঁ যিহেতু নন লিপ ইয়েৰ হয় নন লিপ ইয়েৰ হ'লে মানে কি হয় +1 কৰোঁ +1 কৰিলে এইটো ছানডে হৈ যাব ঠিক তেনেদৰে 17 ডিচেম্বৰ 1984টো হৈ যাব কিমান আকৌ +1 আহিব হয়নে +1 নাহে ইয়াত +1 আহিব মই কি +1 নাহে এইটো হ'ল লিপ ইয়েৰ ভালকৈ চাব এই কনচেপ্টটো মই অলপ আগতে চিঞৰি কৈছোঁ আপোনালোকক যে 1984 লিপ ইয়েৰ বুলি কেনেকৈ গম পাওঁ লাষ্টৰ দুটা ডিজিটক 4ৰে ডিভাইড যায় 4 দুগুণ 8 4 এগুণ 4 তো 4ৰে ডিভাইড কৰিলে আমি লিপ ইয়েৰ বুলি কওঁ আৰু যদিহে লিপ ইয়েৰত ফেব্ৰুৱাৰী মাহ সোমাই থাকে 1983 17 ডিচেম্বৰৰ পৰা 1984 17 ডিচেম্বৰলৈ গ'লে 1984ৰ ফেব্ৰুৱাৰী মাহটো সোমাই আছে যিহেতু ফেব্ৰুৱাৰী মাহ সোমাই আছে লিপ ইয়েৰৰ ফেব্ৰুৱাৰী মাহ সোমালে +2 কৰিম মানে এইটো হৈ যাব টিউজডে বুজি পাইছে এইটো হ'ল টিউজডে এতিয়া আমি ওলাব লাগে চাওক 22 ডিচেম্বৰৰ ওলাব লাগে আমি পাইছোঁ 17 ডিচেম্বৰৰহে তো 22লৈ পাবলৈ হ'লে আমি +5 কৰিব লাগিব তেতিয়া আমি 22 ডিচেম্বৰ পাম এইফালে +5 কৰিলে এইফালেও +5 কৰিব লাগিব +5 কৰিলে কি হৈ যাব টিউজডে ৱেডনেছডে থাৰ্ছডে ফ্ৰাইডে ছেটাৰডে ছানডে হৈ যাব কি হ'ব ছানডে অপশ্যন এটো হ'ব কাৰেক্ট আনচাৰ অপশ্যন এটো হ'ব কাৰেক্ট আনচাৰ যদিহে আমাক সেম ডে দিয়া নাথাকে আমি সেম ডেৰ কাৰণে ওলাই ল'ম হয়নে সেম ডে কাৰণে ওলাই বাকী প্লাছ মাইনাছ কৰি আমি ওলাব পাৰিম 17 ডিচেম্বৰৰ পৰা 22 ডিচেম্বৰ পাবলৈ +5 গতিকে এইফালে আমি +5 এটা কৰি দিলোঁ সিম্পল কুৱেশ্যন হয় মই আশা কৰিছোঁ ক্লিয়াৰ আছে কোনো কনফিউজন থাকিব নালাগে কেলেণ্ডাৰৰ আৰু যদি আপোনাৰ ডিটেইলছত চাবলৈ মন গৈছে এবাৰ আমি আগত যিখিনি ক্লাছেছ কৰিছোঁ সেইটো এবাৰ চাই দিয়ক আপোনালোকৰ ৰিভিজন হৈ যাব তাৰ নেক্সট কুৱেশ্যনলৈ যদি আমি যাওঁ কেলেণ্ডাৰৰ পৰা ৰ' এণ্ড ৰেংকিঙৰ কুৱেশ্যন যদি আমি চাবলৈ চাওঁ চাওক এইটো কি কুৱেশ্যন দিয়া আছে আমাক যে ইন এ ৰ' অফ 21 গাৰ্লছ এটা 21জনৰ ছোৱালীৰ শাৰীত when Manika was shifted by 4 places towards right এনেকুৱা ধৰণৰ কুৱেশ্যন আমি বহুকেইটা কৰিছোঁ কনচেপ্টটো ক্লিয়াৰ থাকিলে আপোনালোকে আনচাৰ ওলাব পাৰিব যদিহে অকল ফৰ্মুলা মনত ৰাখিব যে আপোনালোকৰ ভুল হৈ যাব ফৰ্মুলা যদিও আমি বুজাবলৈ চেষ্টা কৰোঁ লগতে কনচেপ্টটো ক্লিয়াৰ কৰাৰ ওপৰত বেছি ফ'কাছ কৰিব আমাক কি দিয়া আছে 21জনীয়া ছোৱালী শাৰী আছে টোটেল কিমান আছে গোটেই শাৰীটোত ছোৱালী সংখ্যা 21টা আছে 21জনী আছে আমাক কৈছে যেতিয়া মনিকাই সোঁফালে 4টা ঘৰ গুচি যায় এটা আমি যদি এটা শাৰী এনেকৈ বনাওঁ এটা ধৰক টোটেল ইমানটা ছোৱালীৰ শাৰী আছিলে ধৰক এনেকৈ ছোৱালীবিলাক আছে ঠিক আছে তো আমাক স্পষ্টকৈ এটা ইনফৰমেশ্যন দিয়া আছে কি দিয়া আছে যে টোটেল 21টা আছে তাৰে ভিতৰত মনিকাই ধৰক আগতে এইডোখৰত আছে মনিকাই প্ৰথমতে এইডোখৰত আছিলে ধৰি লৈছোঁ এইডোখৰত আছিলে মনিকাই এতিয়া মনিকাই য'ত আছিলে তাৰ পৰা সোঁফালে 4টা ঘৰ যদিহে যায় শিফ্ট যদি কৰি দিয়ে কিমান 4 প্লেচ যদি শিফ্ট কৰে টুৱাৰ্ডছ ৰাইট ছাইডে এইটো হ'ল এটা ঘৰ এইটো হ'ল এটা এইটো দুটা এইটো তিনিটা এইটো 4টা মানে মনিকা যদি বৰ্তমান এইডোখৰত আহি পায় মনিকাই প্ৰথমত আছিলে এইডোখৰত হয়নে তাৰ পৰা 4টা ঘৰ সোঁফালে যদিহে যায় তেতিয়া এই বাওঁফালৰ পৰা যোনটো এই নতুন ঘৰটো য'ত পালেগৈ সেইটো 12 নম্বৰ স্থান হৈ চাওঁ চি বিকাম 12 ফ্ৰম লেফ্ট এইটো হৈ যাব 12 বাওঁফালৰ পৰা এইফালৰ পৰা এইটো যদিহে 12 হয় আগৰটো কিমান আছিলে আগৰটো 4 কমাই দিয়ক হয়নে 11 10 9 8 আগত কিমান আছিলে আগত 8 নম্বৰ স্থানত আছিলে বৰ্তমান 12 নম্বৰ স্থানত পালেগৈ ঠিক আছে দুইটা লেফ্টৰ পৰা আমি হিচাপ কৰি আছোঁ বুজি পালে ইয়াৰলৈকে ক্লিয়াৰ আছে এতিয়া আমাক সুধিছে কি হোৱাট ৱাজ হাৰ আৰ্লিয়াৰ পজিশ্যন ফ্ৰম দ্য ৰাইট এণ্ড
আৰম্ভণিতে মনিকাৰ স্থান সোঁফালৰ পৰা কিমান নম্বৰ আছিলে তো লেফ্টৰ পৰা তাইৰ পজিশ্যন আছিলে 8 নম্বৰ ৰাইটৰ পৰা কিমানত হ'ব ৰাইটৰ পৰা এই পজিশ্যনটো কিমান হ'ব আমি সেইটো ওলাব লাগে টোটেল কিমান আছিলে টোটেল 21 গৰাকী আছিলে 21 গৰাকীৰ পৰা চাওক এই যিমানটা লেফ্টত আছে মনিকাৰ স্থানটো 8 নম্বৰ মনিকাৰ আগত 7 গৰাকী আছে হয়নে গোটেই 7 গৰাকী মাইনাছ কৰিছোঁ বুজি পাইছে টোটেল যিমানটা আছিলে তাৰ পৰা গোটেই লেফ্টৰখিনি যদি আমি মাইনাছ কৰি দিওঁ এই ৰাইটৰ পৰা আমাৰ পজিশ্যনটো ওলাই যাব মনিকাৰ গতিকে মাইনাছ কৰিলে 14 হ'ব সো অপশ্যন ডিটো হ'ব কাৰেক্ট আনসাৰ বুজি পালে এনেকুৱা ধৰণৰ ক্লাছেছ আমি কৰাইছোঁ কনচেপ্টটো বুজাটো ইম্পৰ্টেণ্ট হয় ভালকৈ বুজিবলৈ চেষ্টা কৰা মই আকৌ এবাৰ বুজাম চাওক গোটেই দিনটো ডিউটি কৰি আহি ৰাতি আমি ক্লাছেছবিলাক বনাই আছোঁ গতিকে মই যিমান পাৰোঁ তথাপি কনচেপ্টটো ক্লিয়াৰ কৰিব চেষ্টা কৰিছোঁ আপোনালোকৰ ঠিক আছে আমাক স্পষ্টকৈ এটা কথা দিয়া আছে টোটেল 21 গৰাকী ছোৱালী আছিলে তাৰ ভিতৰত মনিকা আগত য'ত যিটো নম্বৰ স্থানত আছিলে তাৰ পৰা 4টা ঘৰ সোঁফালে গুচি যায় চাওক 4 প্লেচেছ টুৱাৰ্ডছ ৰাইট গতিকে 4টা ঘৰ সোঁফালে মানে পজিশ্যনটো আমাৰ কিমান হ'ব চাওক স্পষ্টকৈ ওলাই আছে 1 2 3টা এই 4 নম্বৰ ঘৰলৈ গ'লগৈ এইডোখৰ বুজি পালে যেতিয়া 4 নম্বৰ ঘৰত যায় তেতিয়া সেইটো 12 হৈ যাব লেফ্টৰ পৰা গতিকে এই লেফ্টৰ পৰা আমি হিচাপ কৰিলে এইটো হৈ যাব 12 নম্বৰ স্থান এইটো যদিহে 12 নম্বৰ স্থান হয় আগৰটো কিমানত আছিলে মাইনাছ কৰি দিয়ক 4 এইটো 11 হ'ব এইটো 10 হ'ব এইটো হৈ যাব 9 হৈ যাব এইটো 8 হৈ যাব আৰম্ভণিতে মনিকা য'ত আছিলে সেইটো হৈ যাব 8 নম্বৰ স্থান এটা আমাক সুধিছে যে ৰাইটৰ পৰা ৰাইট এণ্ডৰ পৰা মনিকাৰ স্থানটো আৰম্ভণিতে কিমান আছিলে আৰম্ভণিতে লেফ্টৰ পৰা 8 নম্বৰত আছিলে টোটেল 21 গোটেই টোটেল শাৰীটো 21টা আছে 21ৰ পৰা মনিকাৰ লেফ্টৰ ফালে যিমানটা আছে কিমানটা আছে 7টা আছে মনিকাৰ লেফ্টত 7টা আছে 7টো মাইনাছ কৰি দিলোঁ গতিকে যিটো থাকি গ'ল সেইটো মনিকাৰ স্থান হৈ যাব ৰাইটৰ পৰা বুজি পাইছে নাই এতিয়াও যদি কিবা কনফিউজন লাগিছে এবাৰ আপোনালোকে ৰ'জ এণ্ড ৰেংকিং বাই লক্ষ্যটক বুলি আমি যিটো বেছিককৈ শিকাইছোঁ সেইটো এবাৰ চাই দিয়ক তেতিয়া ক্লিয়াৰ হৈ যাব তাৰ নেক্সট এইটো একেবাৰে বেছিক কুৱেশ্যন হয় এইটো গ্ৰেড 4ত আহিব পাৰে একেবাৰে বেছিক কুৱেশ্যন হয় আমাক কৈছে উমা ৰেংকড 8 ফ্ৰম দ্য টপ উমা তাই ক্লাছত ওপৰৰ পৰা 8 নম্বৰত আছে এনেকৈ শাৰীটো আছে এইডোখৰত উমা আছে কোন আছে উমা ওপৰৰ পৰা এইটো হৈ যাব 8 নম্বৰ পজিশ্যন বুজি পাইছে ঠিক তেনেদৰে 37 ফ্ৰম দ্য বটম আৰু তলৰ পৰা যদি হিচাপ কৰে এনেকৈ তলৰ পৰা যদি হিচাপ কৰি যায় এই চেমটো হৈ যাব তলৰ পৰা 37 নম্বৰ ওপৰৰ পৰা 8 নম্বৰত আছে উমাই ওপৰৰ পৰা 8 নম্বৰ তলৰ পৰা 37 নম্বৰত আমাক সুধিছে যে টোটেল ষ্টুডেণ্ট কিমানটা আছে তো এইটো সকলোৱে কৰিব পাৰে গোটেইবিলাক প্লাছ কৰি দিম ওপৰৰ পৰা 8টা আছিলে প্লাছ তলৰ পৰা 37টা আছিলে প্লাছ কৰিলে 15ৰ 5 এক 45টা ওলালে কিন্তু 45 লিখি দিলে আমাৰ ভুল হ'ব কাৰণ উমায়ে ওপৰৰ পৰা হিচাপ কৰোঁতে উমায়ে 8 নম্বৰত সোমাই আছে তলৰ পৰা হিচাপ কৰোঁতে উমায়ে 37 নম্বৰত সোমাই আছে উমা এগৰাকী ছোৱালী আছে কিন্তু হিচাপ কৰোঁতে দুবাৰ সোমাই আছে গতিকে এটা আমি মাইনাছ কৰি দিম 44 হ'ব কাৰেক্ট আনসাৰ অপশ্যন এটো হ'ব কাৰেক্ট আনসাৰ কাৰণ ওপৰৰ পৰা হিচাপ কৰোঁতে উমাই সোমাই আছে তলৰ পৰা হিচাপ কৰোঁতে উমাই সোমাই আছে গতিকে এগৰাকী এক্সট্ৰা উমা আমি মাইনাছ কৰিবলগীয়া হৈছে বুজি পাইছে একেবাৰে বেছিক ক্লাছেছ হয় তাৰ নেক্সটলৈ যাব পাৰোঁ তাৰ নেক্সট চাওক আকৌ একে ধৰণৰ কুৱেশ্যন হয় ঠিক আছে আমাক কি দিয়া আছে আমাক কৈছে ইন এ লাইন এক্স ইজ 15 ফ্ৰম দ্য লেফ্ট কৰ্নাৰ এটা লাইনত এক্সে বাওঁফালৰ পৰা 15 নম্বৰত আছে তো আমি এনেকৈ এটা লাইন বনালোঁ ঠিক আছে এনেকৈ আমাৰ লাইন এটা বনালোঁ আমি তো আমাক চিম্পলি এটা কথা কৈছে যে এক্সে বাওঁফালৰ পৰা এইডোখৰত এক্স আছে এক্সৰ বাওঁফালৰ পৰা এইটো 15 নম্বৰত আছে বুজি পালে তাৰ নেক্সট আকৌ আমাক কৈছে ৱাই ইজ 35 ফ্ৰম দ্য লেফ্ট কৰ্নাৰ আৰু ৱায়ে বাওঁফালৰ পৰা 35 নম্বৰত আছে এই বাওঁফালৰ পৰাই এক্সে 15 নম্বৰত আছে এই বাওঁফালৰ পৰাই যদি হিচাপ কৰে ৱায়ে এইডোখৰত আছে কিমান 35 নম্বৰ বাওঁফালৰ পৰাই লেফ্টৰ পৰা কৈছে গতিকে আমি এই লেফ্টৰ পৰা কাৰ্চেনটো দিছোঁ বুজি পালে এতিয়া আমাক কুৱেশ্যনটো সুধিছে কি যে এক্স আৰু ৱাইৰ মাজত কিমানজন লোক আছে সেইটো ওলাব লাগে এই মাজত কিমানটা আছে সেইটো ওলাব লাগে চিম্পলি মই যদি এটা আপোনালোকক এক্সাম্পল দিওঁ ধৰক ইয়াতে এক্সে আছিলে 5 নম্বৰ আৰু ৱাই আছিলে ধৰক 8 নম্বৰ তো মাজত কিমানটা আছে ক'লে মাজত 6 আৰু 7 দুটা আছে সেই দুটাটো আপোনাৰ কেনেকৈ ওলাইছে 8ৰ পৰা 5 মাইনাছ কৰিছে 3 পালে সেই 3 পৰা আৰু এটা এক এক্সট্ৰা মাইনাছ কৰি পিনে আপোনালোকে 2 ওলাব লাগিব বুজি পাইছে কি কৈছোঁ মই 8ৰ পৰা 5 মাইনাছ কৰিছে সেই মাইনাছ কৰাৰ পৰা এক এটা আৰু এক্সট্ৰা মাইনাছ কৰিব লাগিব একে ধৰণে আমি
35ৰ পৰা আমি 15টো মাইনাছ কৰিম ফাৰ্ষ্টত 20 পাম সেই 20ৰ পৰা আৰু 1 এটা মাইনাছ কৰিব লাগিব তেতিয়া আমাৰ 19 হ'ব গতিকে কাৰেক্ট আনসাৰটো x আৰু y ৰ মাজত কিমানটা লুক আছে আমি কম 19 জন লুক আছে বুজি পাইছে নিশ্চয় বুজি পালে মই আকৌ এবাৰ কৈছোঁ x এ লেফ্টৰ পৰা যদি 5 নম্বৰ থাকে y এ যদিহে মই 9 নম্বৰ থাকে বুলি ধৰোঁ তেতিয়া মাজত কিমানটা থাকিব 6 7 8 তিনিটা থাকিব সেই তিনিটাটো কেনেকৈ ওলাব আপোনালোকে 9ৰ পৰা 5 মাইনাছ কৰিব 4 পাব সেই 4ৰ পৰা আৰু এটা 1 এক্সট্ৰা মাইনাছ কৰিব লাগিব একে ধৰণে একে সাইডৰ পৰা যেতিয়া ক'ব আমি ডাঙৰটো পৰা সৰুটো মাইনাছ কৰি দিলোঁ মাইনাছ কৰিলে আমাৰ 20 ওলালে তাৰ পৰা আৰু এক এটা আমি এক্সট্ৰা মাইনাছ কৰিব লাগিব ঠিক আছে তাৰ নেক্সটলৈ আমি যাম তাৰ নেক্সটটো ভালকৈ চাব আমাক ইন এ লাইন অফ 45 ষ্টুডেণ্টছ 45 জনীয়া এটা লাইনত টোটেল ষ্টুডেণ্ট কিমানটা আছে টোটেল ষ্টুডেণ্ট আমাক 45 আছে বুলি কৈছে ইয়াত আমাক টোটেল দিয়া নাছিলে ইয়াত আমাক টোটেল ষ্টুডেণ্টটো 45টা আছে বুলি দিলে তাৰ নেক্সট আমাক কৈছে ৰাহুল ইজ 10 ফ্ৰম দ্য লেফ্ট ৰাহুলে বাওঁফালৰ পৰা 10 নম্বৰত আছে ঠিক আছে এনেকৈ ধৰক এটা লাইন আছিলে টোটেল ষ্টুডেণ্ট আমাৰ 45 আছিলে আৰু ৰাহুলৰ পজিশ্যনটো বাওঁফালৰ পৰা 10 নম্বৰত আছে আমি বুজিলোঁ তাৰ নেক্সট আৰু এটা ইনফৰমেশ্যন দিছে ৰামে সোঁফালৰ পৰা 15 নম্বৰত আছে ৰামে এই সোঁফালৰ পৰা এইফালৰ পৰা সোঁফালৰ পৰা কিমান আছে ৰামে 15 নম্বৰত আছে বুজি পালে এতিয়া আমাৰ একে ধৰণৰ কুৱেশ্যন ৰাম আৰু ৰাহুলৰ মাজত কিমানটা ল'ৰা আছে সেইটো ওলাব লাগে তো আমি কি কৰিম এই যেটো 45 আছিলে 45ৰ পৰা এই ৰাম যোনডোখৰত আছে তাৰ পৰা এই বাওঁফালে যিমানটা আছে গোটেইখিনি মাইনাছ কৰিম আৰু ৰামক নিজকো মাইনাছ কৰিম কাৰণ আমাক অকলে মাজৰখিনিহে লাগে গতিকে ৰামৰ এই 45 যেটো আছিলে তাৰ পৰা ৰামৰ পজিশ্যন 10টো মাইনাছ কৰিলোঁ এই গোটেইখিনি নাইকিয়া হৈ গ'ল এই গোটেইবোৰ নাইকিয়া হৈ গ'ল মাইনাছ কৰি দিলোঁ টোটেলৰ পৰা ঠিক তেনেদৰে টোটেল 45ৰ পৰা এই ৰাইটৰ ফালে যিমানটা আছিলে গোটেইখিনি মাইনাছ কৰিলোঁ ৰামৰ পৰা ৰাইটৰ গোটেইখিনি মাইনাছ কৰি দিলোঁ মানে -15 কৰি দিম তাৰ মানে 45 মাইনাছে নাম্বাৰটো প্লাছ হয় চিনটোহে মাইনাছ গতিকে 45ৰ পৰা 25 গ'লে 20 থাকিব গতিকে ৰাম আৰু ৰাহুলৰ মাজত কিমানটা আছে 20টা ষ্টুডেণ্ট আছে বা আমি ছাত্ৰ ছাত্ৰী আছে বুলি ক'ব পাৰোঁ ঠিক আছে মই আশা কৰিছোঁ ক্লিয়াৰ আছে যদিহে ক্লিয়াৰ হৈছে ক্লিয়াৰ বুলি লিখিব তেতিয়াহে গম পাম কাৰণ বহুত ৰাতি হ'ল বৰ্তমান তথাপি মই ক্লাছটো কৰি আছোঁ কিয় কৰি আছোঁ কাৰণ দিনত টাইম নাপাওঁ কণ্টেণ্ট বনাবলৈ নোৱাৰোঁ সময় নিমিলে আপোনালোকক যিমান পাৰোঁ মই সহায় কৰিব চেষ্টা কৰিছোঁ আগৰ পৰা আৰু যিমান পাৰি আমি ক্লাছত বেলেগ একো কথা ডিছকাছ নকৰোঁ অকল ক্লাছৰ কথাই ডিছকাছ কৰোঁ কনচেপ্টটো ক্লিয়াৰ কৰাৰ ওপৰতে ফ'কাছ কৰোঁ হয়নে পুনৰবাৰ কৈছোঁ ইম্পৰ্টেণ্ট কুৱেশ্যন হয় কনফিউজন লাগিব নেক্সট কুৱেশ্যনটোতে আপোনালোকৰ কনফিউজন লাগি যাব সেইটো কাৰণে মই বাৰে বাৰে কৈছোঁ যে টোটেল ষ্টুডেণ্ট 45 আছিলে তাৰ পৰা ৰামৰ পজিশ্যন গোটেইখিনি মাইনাছ কৰি দিলোঁ লেফ্টৰখিনি গোটেইখিনি মাইনাছ কৰিলোঁ ঠিক তেনে ৰাহুলৰ লেফ্টৰখিনি গোটেইখিনি মাইনাছ কৰিলোঁ ঠিক তেনেদৰে ৰামৰ ৰাইটৰখিনি গোটেইখিনি মাইনাছ কৰিলোঁ মাজৰটো আমাৰ ওলালে একে কুৱেশ্যন এইটো অলপমান বেলেগ হয় ভালকৈ চাব দেখিবলৈ একে কুৱেশ্যন ইন এ লাইন অফ 29% 29 জনীয়া লোকৰ এটা লাইনত এটা লাইন আমাৰ ওচৰত আছে এইটো লাইন এটা আছে টোটেল ষ্টুডেণ্ট কিমানটা আছে 29টা টোটেলটো আমাৰ 29টা আছে বুজি পালে আমাক কৈছে পি ইজ 23rd ফ্ৰম দ্য লেফ্ট কৰ্নাৰ এই লেফ্টৰ পৰা যদি হিচাপ কৰে পি এ 23 নম্বৰত আছে পি এ 23 নম্বৰত আছে আকৌ যদি কিউ এ ৰাইটৰ পৰা 25 নম্বৰত আছে এতিয়া যদি মই কিউটো ইয়াত ধৰোঁ কিউ এ 25 নম্বৰত আছে বুলি ধৰোঁ তেতিয়া মাজত আৰু লুক আছে হয়নে তেতিয়া এই দুটা নাম্বাৰ যদিহে মই প্লাছ কৰি দিওঁ চব 48 হৈ যাব টোটেল ষ্টুডেণ্ট আমাৰ 48 আছে নেকি নাই নহয় টোটেল 29 হে আছে তাৰ মানে আমি এইটো কথা ধৰিব লাগিব যে লেফ্টৰ পৰা পি এ 23 নম্বৰত আছে ঠিক তেনেদৰে কিউ এ ৰাইটৰ পৰা যেতিয়া হিচাপ কৰিছোঁ এই পিখিনি আমি হিচাপ কৰি দিছোঁ অভাৰলেপিং হৈ আছে ইয়াতে কিউ আছে ইয়াত 25 নম্বৰত আছে এই চিম্পল কুৱেশ্যনটো বুজি পাইছেনে নাই পোৱা মই আগৰটোলৈ আকৌ কৈছোঁ আগৰটো টোটেলটো বেছি আছিলে চাওঁ টোটেলটো 45টা আছিলে তাৰে ভিতৰত আমি লেফ্টৰ পৰা ৰাহুলে 10 নম্বৰত আছে ৰামে 15 নম্বৰত আছে দুটা যোগ কৰি দিলে আমাৰ 25 হয় টোটেল পোৱাগৈ নাই গতিকে মাজত আৰু ষ্টুডেণ্ট আছে বুলি আমি গম পাইছোঁ বুজি পাইছে কিন্তু ইয়াত চাওক টোটেলটো 29টাহে আছে গতিকে যদিহে পিটো লেফ্টৰ পৰা 23 ধৰে আৰু কিউটো এইফালৰ পৰা ৰাইটৰ পৰা যদি 25 ধৰে মাজত আৰু আছে গতিকে টোটেলতকৈ বহুত বাঢ়ি গৈছে সেইকাৰণে কিউটো ইয়াত থাকিব নোৱাৰে কিউটো ইয়াত থাকিব তাৰমানে একেখিনি সংখ্যা বাওঁফালৰ পৰা হিচাপ কৰোঁতে এইখিনি হিচাপ কৰিছে আৰু ৰাইটৰ পৰা হিচাপ কৰোঁতে এইখিনি হিচাপ কৰিছে একেখিনি মানুহ দুবাৰকৈ হিচাপ কৰিছে বুজি পালে গতিকে ইয়াত কিউটো হৈ যাব 25 ইয়াৰলৈকে ক্লিয়াৰ আছে এনেকুৱা ধৰণৰ যদিহে কুৱেশ্যন পায় আপোনালোকে এই তাহাঁতৰ দুটাৰ পজিশ্যনটো প্লাছ কৰি দিব মানে 48 পালে
এই 48ৰ পৰা টোটেল যিমানটা ষ্টুডেণ্ট আছে সেইটো মাইনাছ কৰি দিব -29 কৰি দিব 18ৰ পৰা 9 ক'লে থাকিলে 9 হ'ল হয়নে ইয়াত 3 থাকিব 3ৰ পৰা 2 গ'ল থাকিলে 1 19 হ'ল এতিয়া 19নো এই মাজত 19টা ষ্টুডেণ্ট আছে বুলি আমি ক'ব নোৱাৰোঁ কাৰণ এইফালৰ পৰা হিচাপ কৰোঁতে পি এ সোমাই আছে এইফালৰ পৰা হিচাপ কৰোঁতে কিউ এ সোমাই আছে বুজি পাইছে আপোনালোকে এইফালৰ পৰা হিচাপ গতিকে এক্সট্ৰাকৈ দুজন সোমাই আছে সেই দুজনটো মাইনাছ কৰিব লাগিব মানে 17 জন তাহাঁতৰ মাজত আছে এইটো অভাৰলেপিং হৈ আছে বুজি পাইছেনে বাৰু কি কৈছোঁ মই আমি কি কৰিলোঁ যে গোটেই যিমানটা ষ্টুডেণ্ট আছে গোটেইখিনি প্লাছ কৰিলোঁ 48 পালোঁ দেখা পাইছোঁ 48 হয়নে 48টো অভাৰলেপিং হৈ আছে কাৰণে 48 হৈ আছে সেই যিটোত 48 পালোঁ তাৰ পৰা টোটেল ষ্টুডেণ্টটো মাইনাছ কৰি দিলোঁ তেতিয়া আমাৰ মাজৰখিনি ওলাই যাব বুজি পাইছে নাই পোৱা এই মাজৰখিনি এইফালৰ পৰা হিচাপ কৰোঁ আছে এইফালৰ পৰা হিচাপ কৰোঁ আছে সেইকাৰণে ডাবল হৈ গৈছে গতিকে তাৰ পৰা আমি গোটেই ষ্টুডেণ্টবিলাক মাইনাছ কৰি দিলোঁ 29টো মাইনাছ কৰিলোঁ 19 পালোঁ এতিয়া এইফালৰ পৰা হিচাপ কৰোঁতে কিউ এ সোমাই আছে এইফালৰ পৰা হিচাপ কৰোঁতে পি এ সোমাই আছে গতিকে দুটা মানুহ এক্সট্ৰা সোমাই আছে গতিকে 2 এটা মাইনাছ কৰিছোঁ বুজি পাইছেনে এটা কথা মনত ৰাখিব যদিহে টোটেলটো সৰু হয় টোটেলটো মাইনাছ কৰি লাষ্টত 2 এটা মাইনাছ কৰিব লাগে ইয়াৰ ওপৰত যদিহে ডিটেইলছকৈ চাব বিচাৰিছে কনচেপ্টটো আৰু বেছি ক্লিয়াৰ কৰিব চেষ্টা বিচাৰিছে তেতিয়া আপুনি ৰ' এণ্ড ৰেংকিঙৰ ভিডিঅ'টো চাব ৰ' এণ্ড ৰেংকিং বাই লক্ষ্যটক বুলি মাৰিলে পাই যাব তাত ভালকৈ ডিছকাছ কৰা হৈছে ঠিক আছে অ'কে তাৰ নেক্সট কুৱেশ্যনটো চাওক আপোনালোকে আমাক কি দিয়া আছে যে এইটো কোডেড ব্লাড ৰিলেশ্যনৰ হয় 2022 চনত আহিছিলে SLRC মানে এডিআৰই এক্সামিনেশ্যনত আহিছিলে যদিহে ডিটেইলছ চাব বিচাৰিছে ইয়াৰ ওপৰত বহুতকেইটা কুৱেশ্যন ছল্ভ কৰিব বিচাৰিছে তেনেহ'লে আমি অলৰেডি দিছোঁ কোডেড ব্লাড ৰিলেশ্যন বাই লক্ষ্যটক বুলি মাৰিলে ইউটিউবত পাই যাব এতিয়া আমাক দিয়া আছে যে A+B মিনছ A ইজ দ্য মাদাৰ অফ B গতিকে আমি সেইখিনি চাই নাথাকোঁ আমি ডাইৰেক্টলি আমাক যিটো অপশ্যনত দিয়া আছে চাওক অপশ্যনত যিখিনি দিয়া আছে তাৰ পৰা আমি ট্ৰিটো বনাব চেষ্টা কৰিম আমি সদায় ব্লাড ৰিলেশ্যনত কি হয় ট্ৰিটো বনাওঁ এইটোৰ কাৰণে ট্ৰি কি হ'ব প্ৰথমতে কিউ মাইনাছ এন আছে তো মাইনাছ কোনডোখৰত আছে চাওঁ মাইনাছ মানে এ ইজ দ্য ব্ৰাদাৰ অফ বি এ মাইনাছ বি মানে হ'ল এটো বিৰ ব্ৰাদাৰ ঠিক তেনেদৰে কিউ মাইনাছ এন মানে হৈ যাব কিউটো হৈ যাব ব্ৰাদাৰ কাৰ ব্ৰাদাৰ এনৰ ব্ৰাদাৰ ঠিক আছে ইয়াৰলৈকে বুজিছে একেবাৰে ইজি হয় চাওঁ এই প্ৰথমত যিটো আছে সেইটো ব্ৰাদাৰ হয় বুলি কৈছে চাওঁ এটো বিৰ ভাতৃ হয় ঠিক তেনেদৰে ইয়াত প্ৰথমত যিটো আছে কিউটো ব্ৰাদাৰ হয় মতা মানুহ কাৰণে আমি প্লাছ চিন দিছোঁ ওপৰত মতা মানুহ কাৰণে প্লাছ চিন দিছোঁ কাৰ ব্ৰাদাৰ হয় এনৰ ব্ৰাদাৰ একেটা জেনেৰেশ্যনৰ হয় গতিকে ইয়াত লিখিছোঁ মাক বাপেক হ'লে ওপৰত যাব এহঁতৰ ল'ৰা ছোৱালী হ'লে তললৈ আহিব সেইটো আমি গম পাওঁ হয়নে তাৰ নেক্সট আমাৰ ওচৰত আছে এন প্লাছ এম প্লাছ মানে কি হয় এটো মাদাৰ অফ বিৰ এটো বিৰ মাক হয় গতিকে এনটো মাক হৈ যাব এনটো মাইনাছ আহি গ'ল চাওক কাৰ মাক হ'ব ই এমৰ মাক হ'ব বুজি পালে ইয়াৰলৈকে এনটো মাক হ'ব কাৰ এমৰ ঠিক আছে তাৰ নেক্সট এম ইনটু পি মাল্টিপ্লাই আছে মাল্টিপ্লাই মানে হ'ল এটো বিৰ ভগ্নী চাওক এ ইনটু বি মিনছ এ ইজ দ্য ছিষ্টাৰ অফ বি গতিকে এমটো হৈ যাব ছিষ্টাৰ কাৰ ছিষ্টাৰ হ'ব পিৰ ছিষ্টাৰ এতিয়া আমাক সুধিছে যে কুৱেশ্যনটো কি সুধিছে চাওক আমাক কোনটো ৰিলেশ্যনে পি ইজ দ্য মেটাৰ্নেল আংকুল অফ কিউ পিটো কিউৰ মামা দেখাব লাগে পিটো মামা হ'বলৈ পিটো ওপৰত থাকিব লাগিছিলে চাওক কিউটো তলত থাকিব লাগিছিলে গতিকে এইটোতো হ'ব নোৱাৰে বুজি পাইছে পিটো মামা কৰিবলৈ হ'লে ইয়াৰ ওপৰত যাব লাগিছিলে পিটো কাৰণ মামাটো ওপৰৰ জেনেৰেশ্যনৰ হয় গতিকে এইটো হ'ব নোৱাৰে কেঞ্চেল কৰিলোঁ তাৰ নেক্সটলৈ আমি যাম তাৰ নেক্সটটো আমাৰ ওচৰত আছিলে এইটো হয়নে এইটোত আমাক কি দিয়া আছে পি প্লাছ এছ পিটো প্লাছ হ'লে মানে কি হ'ব আমি পঢ়িছোঁ এতিয়া চাওক মাতৃ হৈ যাব পিটো হৈ যাব মাক কাৰ মাক হ'ব এছৰ মাক হৈ যাব ঠিক আছে মাল্টিপ্লাই মানে হৈ যাব কি মাল্টিপ্লাই মানে হ'ল ভগ্নী গতিকে এছটো হৈ যাব ছিষ্টাৰ এন মই অলপমান স্পীডত গৈছোঁ কাৰণ আমি আগত এনেকুৱা ধৰণৰ কৰিছোঁ এন মাইনাছ কিউ মাইনাছ মানে কি হ'ব এতিয়া আমি চাইছোঁ চাওক মাইনাছ মানে ভাতৃ হৈ যাব গতিকে এনটো ভায়েক হ'ব কাৰ ভায়েক হ'ব এইটো কিউৰ ভায়েক হ'ব এতিয়া আমাক আপোনালোকে কওক যে পিটো মামা হৈছে নেকি প্ৰথম কথা পিটো মহিলা হৈছে গতিকে মামাটোতো হ'ব নোৱাৰে আণ্টি হ'ব পাৰিলে হয় মামাটোতো হ'ব নোৱাৰে গতিকে এইটো হ'ব নোৱাৰে তাৰোপৰি চাওক এইটো ইয়াৰ ভায়েক হয় লগতে ই ইয়াৰ ভনীয়েক হৈ যাব ই ইয়াৰ মাকে হৈছে চাওক ই ইয়াৰ মাকে হৈছে গতিকে এইটো মহিলা হয় মাক হ'ব পাৰে গতিকে এইটো মামা হ'ব নোৱাৰে গতিকে বিটো আমাৰ কেঞ্চেল হ'ল তাৰ নেক্সট টিটো আমি চাম চি নম্বৰটো আমি চাম চি নম্বৰটো কি আছে প্ৰথম মাইনাছ দিয়া আছে মাইনাছ মানে হ'ল এটো বিৰ ভাতৃ গতিকে ই হৈ যাব ভাতৃ হয়নে কাৰ ভাতৃ এমৰ ভাতৃ বুজি পালে ইয়াৰলৈকে ঠিক আছে তাৰ নেক্সট এম প্লাছ এন আছে প্লাছ মানে কি হয় মাক হৈ যাব কাৰ মাক হৈ যাব ই এনৰ মাক হৈ যাব ঠিক আছে তাৰ নেক্সট ইনটো আছে আমাৰ ইনটো মানে কি বুজাইছে আমাক ইনটো মানে ভগ্নী হয় গতিকে ই ভনীয়েক হ'ব কাৰ কিউৰ এতিয়া ইয়াৰ পৰা আপোনালোকে এটা কথা স্পষ্ট হৈ আছে চাওক যে এই এমজনী হ'ল এই এম মহিলাগৰাকীৰ এই দুটাৰ মাক হয় আৰু মাকৰ ভায়েকক মামা বুলি ক'ব গতিকে এই পিটো কিউৰ মামা হৈছে কি হৈছে
মামা হৈছে স্পষ্টকৈ গতিকে অপশ্যন চি টো কাৰেক্ট আনচাৰ অপশ্যন চি টো কাৰেক্ট আনচাৰ মোৰ কৰোঁতে টাইম লাগিছে কাৰণ মই এক্সপ্লেইন কৰি আছোঁ অন্যথা টাইম নালাগে খুব বেছি 40-45 ছেকেণ্ডতে আনচাৰ ওলাব লাগে ঠিক আছে তাৰ নেক্সট 13 নম্বৰ কুৱেশ্যন আছিল আমাৰ 13 নম্বৰ কুৱেশ্যনত দিছে যে মিলিটাৰীটোক এইটো চাওঁ এইটো কোডিং ব্লাড ৰিলেশ্যন হয় কোডেড ব্লাড ৰিলেশ্যন নহয় এইটো কোডিং ডিকোডিঙৰ হয় তো আমাক যেটো দিয়া আছে আমি সেইটো ফাৰ্ষ্টত লিখি ল'ম যে MILITARY আমাৰ ওচৰত মিলিটাৰী আছিলে সেইটো নিমিউএছআই বুলি লিখিছে আমাক কি লিখিছে N লিখিছে I লিখিছে M লিখিছে I লিখিছে U লিখিছে A লিখিছে S লিখিছে Y লিখিছে ঠিক আছে এইটো কৰিছে আমাক তো প্ৰথম M টো কি কৰিছে N কৰি দিছে গতিকে আমাক ওলাব লাগে কি সেমিনাৰী ওলাব লাগে সেমিনাৰীটো আমি লিখি ল'ম SEMINARY ঠিক আছে ইয়াৰ লাগে প্ৰথমত S টো তাৰ নেক্সট লেটাৰটো লিখিছে গতিকে S ৰ পিছত আমি T লিখিম যেনেকৈ M টো N হৈ গৈছে ঠিক তেনেদৰে S ৰ পিছত T আহিছে I টো I এত হৈছে গতিকে E টো আমি E এত হ'ম বুজি পাইছে TE গতিকে এই দুটা কেনসেল হ'ল ডাইৰেক্টলি আমি অপশ্যন A আৰু অপশ্যন D টো কেনসেল কৰিলোঁ হ'বনে তাৰ নেক্সট L ৰ পিছত M আহিছে M ৰ পিছত N আহিব হয়নে I টো I এত হৈছে ইয়াতো I টো I এ থাকিব TENI ক'ত আছে চাওক TENI দুটাতে আছে ওকে STU হৈছে MNO হৈ যাব হয়নে গতিকে অপশ্যন বি টো কাৰেক্ট আনচাৰ চাওক TENIO ইয়াত আছে ইয়াত নাই গতিকে অপশ্যন চি কেনসেল অপশ্যন বি হ'ব কাৰেক্ট আনচাৰ এইটো আহিছিল আমাৰ ADRE এক্সামিনেশ্যন 2022 চনত কোডিং ডিকোডিং একেবাৰে সহজকৈ আমি ডিছকাছ কৰিছোঁ নিশ্চয় আপোনালোকে চাইছে ক্লাছবিলাক এইটো ৰিভিজন ক্লাছেছ হয় আচলতে তাৰ নেক্সট চাওক পুনৰবাৰ ব্লাড ৰিলেশ্যনৰ কুৱেশ্যন হয় পইণ্টিং টু এ ফিগাৰ পইণ্টিং টু এ ফিগাৰৰ কাৰণে আমি এক্সট্ৰাকৈ এটা ক্লাছ দিছোঁ ব্লাড ৰিলেশ্যনৰ পাৰ্ট 2 হয় আমি ডিছকাছ কৰিছোঁ যিসকলে চোৱা নাই চাব বহুত ভালকৈ ডিছকাছ কৰা আছে আমাক কৈছে যে দূৰদৰ্শন পৰ্দাৰ বাতৰি পৰিৱেশক গৰাকীলৈ আঙুলিয়াই উদয়ে ক'লে উদয় চিজ যেতিয়া আপোনালোকে পইণ্টিং শব্দটো পাব তেতিয়া সদায় আপোনালোকে ক'ৰ পৰা আৰম্ভ কৰিব য'ত মাই থাকে য'ত মূৰ থাকে তাৰ পৰা আৰম্ভ কৰিব মই আগতো কৈছোঁ আপোনালোকক এইটো বিষয়ে এটা কোনে কথাটো কৈ আছে উদয়ে মূৰ মানে উদয়ে নিজৰ কথা কৈ আছে মূৰ মানে উদয়ে নিজৰ কথা কৈ আছে ঠিক আছে তো মই উদয়টো ইয়াত লিখিলোঁ এইটো হ'ল উদয় এতিয়া মই ইংলিছত চাম ইংলিছত বেছি ইজি হৈ কৰিবলৈ মাই চনছ ফাদাৰ উদয়ৰ চনটো ক'ত আছে ইয়াত আছে এইটো উদয়ৰ চন হয়নে এইটো ল'ৰা হয় উদয়ৰ চন হয় মাই চন ফাদাৰ মানে উদয়ে নিজে হয় মোৰ ল'ৰাৰ বাপেক মানে কি উদয়ে নিজে হয় নিজে কৈ আছে যে মোৰ ল'ৰাৰ বাপেক মানে উদয়ে নিজৰ কথাই কৈ আছে মাই চনছ ফাদাৰ তাৰ নেক্সট দ্য ফাদাৰ অফ তাৰো ফাদাৰ মানে উদয়ৰ দেউতাকৰ কথা কৈছে ইয়াত তাৰ ফাদাৰ আছে মতা মানুহ কাৰণে প্লাছ চিন দিছোঁ বুজি পাইছে ইয়ালৈকে উদয়ৰ বাপেক তাৰ নেক্সট হিজ অনলি ব্ৰাদাৰ তাৰ নেক্সট আকৌ এবাৰ ভালকৈ পঢ়ক কি কৈছে আমাক প্ৰথমৰ পৰা আমি পঢ়িম যে মাই চনছ ফাদাৰ মানে উদয়ে নিজৰ কথা ক'লে দ্য ফাদাৰ অফ মাই চনছ ফাদাৰ মানে উদয়ে নিজৰ বাপেকৰ কথা কৈছে সেইটো এই যোনটো উদয়ৰ বাপেক হয় এই ফাদাৰটো কোন হয় চাওক হিজ অনলি ব্ৰাদাৰ হিজ মানে কাৰ কথা কৈছে কাক আঙুলিয়াই আছিলে নিউজ ৰিডাৰজনক আঙুলিয়াই আছিলে গতিকে ইয়াত আহিব নিউজ ৰিডাৰগৰাকী নিউজ ৰিডাৰজনৰ কি হয় ব্ৰাদাৰ হয় হিজ অনলি ব্ৰাদাৰ মানে নিউজ ৰিডাৰজনৰ এজনে অকল ব্ৰাদাৰ আছে ব্ৰাদাৰজন হ'ল উদয়ৰ বাপেক বুজি পাইছেনে নাই পোৱা বাৰু তেনেহ'লে আমাক কুৱেশ্যনটো কি সুধিছে চাওক কুৱেশ্যনটো সুধিছে দ্য নিউজ ৰিডাৰ ইজ উদয়ৰ কোন হ'ব নিউজ ৰিডাৰগৰাকীজন আংকল হ'ব অপশ্যন বি টো কাৰেক্ট আনচাৰ এবাৰ আকৌ বুজিবলৈ চেষ্টা কৰক মই ভালকৈ নিশ্চয় বুজি নাই পোৱা আপোনালোকে এবাৰ আকৌ চাওক কি হৈছে ইয়াত চাব মই আকৌ এবাৰ এক্সপ্লেইন কৰিছোঁ আমাক কৈছে উদয়ে কথাটো কৈ আছে মোৰ মানে উদয়ে নিজৰ কথা কৈ আছে মায়ে মানে উদয়ে নিজৰ কথা কৈ আছে মোৰ পুত্ৰৰ পিতৃ বা মাই চনছ ফাদাৰ ইয়াত যদি উদয় আছে উদয়ৰ চনটো তলত আহিব সেইটো আপোনালোকে গম পায় হয়নে উদয়ৰ চন আহিলে ইয়াত ল'ৰা আহিলে চনৰ বাপেক উদয়ে নিজেই হ'ব মোৰ পুত্ৰৰ পিতৃ যেতিয়া উদয়ে কৈছে নিজৰ কথাই কৈছে মোৰ পুত্ৰৰ পিতৃ হয়নে পিতৃৰো পিতৃ বুলি কৈছে চাওক ফাদাৰ অফ মাই চনছ ফাদাৰ গতিকে উদয়ে নিজৰ বাপেকৰ কথা কৈছে সেইজন একমাত্ৰ ভাতৃ হয় একমাত্ৰ ভাতৃ মানে ইয়াত নিশ্চয় তাৰ ভায়েক কোন এজন আছে কাৰ ভায়েক তেখেতৰ বুলি কৈছে তেখেত মানে কাৰ কথা কৈ আছে ব্ৰাদাৰ অফ হিজ মানে কোন হয় নিউজ ৰিডাৰজন হয় গতিকে ইয়াত নিউজ ৰিডাৰ আহিব এবাৰ কুৱেশ্যনটো নিজে পঢ়ক আৰু কৰিবলৈ চাওক আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন আমি বহুতকেইটা কৰাইছোঁ আপোনালোকে এবাৰ কৰি চাওক ব্লাড ৰিলেশ্যন পাৰ্ট 2 বাই লকছটক বুলি মাৰি দিয়ক এনেকুৱা বহুতকেইটা কুৱেশ্যন পাই যাব ঠিক আছে গতিকে এইটো আংকল হৈ গৈছে তাৰ নেক্সটলৈ আমি যাম তাৰ নেক্সট আমাৰ ওচৰত আছিলে কিউ ইজ দ্য ছিষ্টাৰ অফ এ যেনেকৈ আমাক কৈছে তেনেকৈ মাত্ৰ আমি কৰি যাম এৰ একমাত্ৰ ভগ্নী হৈছে কিউ
গতিকে আমি ইয়াত কিউ লিখিম হয়নে ইয়াত কিউ লিখিছোঁ চাওক কিউটো ভনী হয় কাৰ ভনী হয় এৰ ভনী হয় ঠিক আছে ইয়ালৈকে এৰ একমাত্ৰ ভনী হৈছে কিউ তাৰ নেক্সট হু ইজ দ্য অনলি চন অফ বি এ হ'ল একমাত্ৰ বিৰ পুত্ৰ এই হু বুলি কওঁতে এক ৰেফাৰ কৰিছে গতিকে এ হ'ল কাৰ পুত্ৰ এই পুত্ৰৰ কাৰণে ল'ৰাৰ কাৰণে প্লাছ চিন দিলোঁ কাৰ পুত্ৰ বিৰ পুত্ৰ ঠিক আছে ইয়ালৈকে মই অলপমান তললৈ নমাই দিছোঁ যাতে আমাৰ ট্ৰিটো বনাবলৈ সুবিধা হয় তাৰ নেক্সটত আমি যাম বিজ ৱাইফ ইজ দ্য অনলি ডাটাৰ অফ পি বিৰ পত্নী পিৰ জীয়ৰী বিৰ পত্নী মানে পুৰুষ হয় ইয়াৰ পত্নী এজনী আছে মতা দুইটা বিয়া পাতিলে মানে হাজবেণ্ড ৱাইফ হ'লে মই এনেকৈ কাৰ্চিন দুইফালে দিওঁ হয়নে বিৰ পত্নী মানে এইডোখৰত এগৰাকী তেওঁৰ পত্নী আছে সেইটো পিৰ জীয়ৰী পিৰ জীয়েক হয় সেইটো কৈছে আমাক বিজ ৱাইফ ইজ দ্য ডাটাৰ অফ পি গতিকে তাৰ ৱাইফগৰাকী পিৰ ডাটাৰ বুলি লিখিলোঁ আমি ইয়ালৈকে ঠিক আছে তাৰ নেক্সট আমাক কৈছে পি হু হেজ অনলি ওৱান চন আৰ পিৰ একমাত্ৰ পুত্ৰ হৈছে আৰ তো এই পিৰ পুত্ৰ এটাও আছে পুত্ৰ এজনো আছে পুত্ৰজন হ'ল আৰ তাৰমানে এই দুটা বায়েক ভনীয়েক হয় এই দুজন বায়েক ভনীয়েক হয় সেইটো বায়েক ভনীয়েক নহয় ভায়েক আৰু বায়েক হয় ভায়েক আৰু বায়েক ঠিক আছে ইয়ালৈকে তো আমাক সুধিছে হাউ ইজ আৰ ৰিলেটেড টু কিউ আৰ ব্যক্তিজন কিউৰ সৈতে সম্পৰ্ক ঠিক আছে এতিয়া আমি চাম আৰটো ক'ত আছে আৰটো আছে ইয়াত কিউ ক'ত আছে কিউ আছে ইয়াত আৰটো ৰিলেটেড আৰক কিউৱে কি বুলি মাতিব আৰ ব্যক্তিজন কিউৰ সৈতে কি কেনেধৰণৰ সম্পৰ্কিত তো কিউৰ বাপেক হৈছে এইজন এই কিউৰ মাক হৈছে এইগৰাকী মাকৰ ভায়েক হৈছে আৰু মাকৰ ভায়েকক আমি মামা বুলি কওঁ আংকল বুলি কওঁ গতিকে অপশ্যন বিটো হ'ব কাৰেক্ট আনচাৰ অপশ্যন বিটো হ'ব কাৰেক্ট আনচাৰ ক্লিয়াৰ আছে নিশ্চয় ক্লিয়াৰ আছে হাউ ইজ আৰ ৰিলেটেড কৈছে আৰ ৰিলেটেড টু কিউ গতিকে আমি আৰৰ সম্পৰ্কটো ওলাম আৰৰ সম্পৰ্ক কাৰ সৈতে কিউৰ সৈতে গতিকে কিউজনে আৰক কি বুলি মাতিব নিজৰ মাকৰ ভায়েক হৈছে গতিকে মামা বুলি মাতিব ঠিক আছে নেক্সটলৈ যাব পাৰোঁ তাৰ নেক্সটটো পুনৰবাৰ আমাৰ ওচৰত এটা ৰ' এণ্ড ৰেংকিঙৰ কুৱেশ্যন আহিলে কি হয় কুৱেশ্যনটো আমাক কৈছে ইন এ ৰ' অফ বয়জ এটা শাৰী আছিলে ল'ৰাৰ শ্ৰীনাথে লেফ্টৰ পৰা 7 নম্বৰত আছে শ্ৰীনাথ বাওঁফালৰ পৰা 7 নম্বৰ আৰু প্ৰবীণে সোঁফালৰ পৰা 12 নম্বৰত আছে ঠিক আছে তো আমাৰ ওচৰত এনেকৈ শাৰী আছিলে হয়নে শাৰীত শ্ৰীনাথে লেফ্টৰ পৰা 7 নম্বৰত আছিলে আৰু প্ৰবীণে ৰাইটৰ পৰা 12 নম্বৰত আছিলে এইটো আমাক কৈছে তাৰ নেক্সট আমাক কৈছে ইফ দে ইণ্টাৰচেঞ্জ দেয়াৰ পজিশ্যন যদি তেওঁলোক দুয়োজনে পৰস্পৰে স্থান সলনি কৰে মানে এই শ্ৰীনাথটো হৈ যাব প্ৰবীণ এই প্ৰবীণটো হৈ যাব শ্ৰীনাথ নিজৰ স্থানটো সাল সলনি কৰিলে সাল সলনি কৰাৰ পিছত শ্ৰীনাথ বিকামছ 22nd ফ্ৰম দ্য লেফ্ট এই শ্ৰীনাথৰ নতুন পজিশ্যনটো 22 নম্বৰ হৈ গ'ল বাওঁফালৰ পৰা চাওক বাওঁফালৰ পৰা এইটো হৈ গ'ল এইটো চাওক এতিয়া শ্ৰীনাথ হৈ থকা নাই এই প্ৰবীণটো প্ৰবীণ হৈ থকা নাই শ্ৰীনাথ হৈ গ'ল শ্ৰীনাথৰ নতুন পজিশ্যনটো যদি ৰাইটৰ পৰা চাবলৈ যায় ৰাইটৰ পৰা ই হৈ যাব কিমান 22 নম্বৰ 22 বুজি পালে না নাই পোৱা মোক সেইটো কওক আপোনালোকে প্ৰথমত শ্ৰীনাথৰ পজিশ্যনটো 7 নম্বৰ আছিলে লেফ্টৰ পৰা আৰু প্ৰবীণৰ পজিশ্যনটো ৰাইটৰ পৰা 12 নম্বৰত আছিলে দুইটা নিজৰ স্থানটো সাল সলনি কৰি দিয়াৰ পিছত শ্ৰীনাথটো ইয়ালৈ আহি গ'ল আৰু এই পজিশ্যনটো লেফ্টৰ পৰা 22 নম্বৰত আছে এতিয়া আপোনালোকে বুজি পালে কোনোবা এজন মানুহে এইটো বাদ দিয়ক আপোনালোকে এতিয়া এজন মানুহে লেফ্টৰ পৰা হিচাপ কৰিলে মানে 22 নম্বৰত আছে আৰু ৰাইটৰ পৰা হিচাপ কৰিলে মানে 12 নম্বৰত আছে টোটেল কিমানটা ষ্টুডেণ্ট আছে কাৰণ আমি দুটা যোগ কৰি দিম প্লাছ কৰি দিম 22 প্লাছ 12 মানে 34 হৈ গ'ল আমাৰ এই 34ত এই প্ৰবীণে এই প্ৰবীণ হৈ থকা নাই বৰ্তমান শ্ৰীনাথে লেফ্টৰ পৰা হিচাপ কৰোঁতে একেটা পজিশ্যন আছে ৰাইটৰ পৰা হিচাপ কৰোঁতে একেটা পজিশ্যন আছে গতিকে এটা মাইনাছ কৰিম মানে 33 হ'ব কাৰেক্ট আনচাৰ ইজি কুৱেশ্যন হয় কুৱেশ্যনটো নিজে ভালকৈ বুজিবলৈ চেষ্টা কৰক তেতিয়াহে আপোনালোকে কৰিব পাৰিব নিজে ফাৰ্ষ্টত ভালকৈ বুজক আৰু কৰিবলৈ ট্ৰাই কৰক ঠিক আছে নিজে ফাৰ্ষ্টত বুজক আৰু কৰিবলৈ ট্ৰাই কৰক তাৰ নেক্সট চাওক মিচিং নাম্বাৰ আছিল আমাৰ 120 25 আৰু 5 আমি ৰিলেশ্যনটো বনাব লাগিব আমি ৰিলেশ্যনটো এনেকৈ বনাব পাৰিম যে যিহেতু ইয়াত 120 আছে 25 × 5 কৰিলে 125 হৈ যায় 25 × 5 কৰিলে 125 কিন্তু 25ৰ যদি মই এটা মাইনাছ কৰি দিওঁ মানে 24 × 5 কৰি যদি আমি মাল্টিপ্লাই কৰোঁ 120 পাম সেই সেম কনচেপ্টটো বাকীবিলাকতো এপ্লাই হ'ব নেকি মই 23 পৰা এটা মাইনাছ কৰি দিলোঁ 22 পালোঁ আৰু 22 × 7 যদি মাল্টিপ্লাই কৰোঁ 154 পাম চাওক 7 × 14 4 1 7 × 14 15 বুজি পাইছে তো নিশ্চয় আমি ইয়াত এনেকুৱা এটা নাম্বাৰ বহাব লাগিব যাৰ লগত 1 মাইনাছ কৰাৰ পিছত 13 লগত মাল্টিপ্লাই কৰিলে 156 পাম এতিয়া আমি
156 পাবলৈ 13 কি মাল্টিপ্লাই কৰিব লাগিব সেইটো ফাৰ্ষ্টত ল'ম 13 ডাইৰেক্টলি ইয়াক ডিভাইড কৰি দিম ডিভাইড কৰিলে 13 গুণ 13 2 থাকিব 26 হ'ব 13 গুণ 26 গতিকে 12 মাল্টিপ্লাই কৰিব লাগিব ইয়াত যেটো মাল্টিপ্লাই কৰিব লাগিব তাতকে এই কোৱেশ্চন মাৰ্ক জাগাটোত এক এটা বেছি হ'ব মানে ইয়াত 13 হ'ব 13 হ'ব মানে অপচন এ টো কাৰেক্ট আনসাৰ বুজি পাইছেনে মই কি ক'লো যে আমাক এই ডখৰ যেটো দিয়া আছে তাৰ পৰা 1 মাইনাস কৰিব লাগে আৰু ইয়াৰ লগত মাল্টিপ্লাই 1 মাইনাস কৰিব লাগে ইয়াৰ লগত মাল্টিপ্লাই গতিকে 13 হ'ব তাৰ পৰা 1 মাইনাস কৰি দিব লাগিব 12 হ'ব 12 লগত 13 মাল্টিপ্লাই কৰিলে 156 আমি কেনেকৈ গম পালো এটো আমি ডাইৰেক্টলি 13 এৰে 156 ক ডিভাইড কৰি দিছো আমি পালো কিমান 12 বাৰ পালো ইয়াত যেটো পাম তাৰ পৰা এক এটা বহাই দিব লাগিব সো 13 হ'ব কোৱেশ্চন মাৰ্কৰ জাগাত ঠিক আছে বুজি পাইছে সাগে তাৰ নেক্সট চাও ইয়াত আমাক এই কোৱেশ্চন মাৰ্কৰ জাগাটো ওলাব লাগে কোৱেশ্চন মাৰ্কত কি আছে হেতু কি হ'ব হেতু ওলাব লাগে আৰু মিসিং নাম্বাৰটো আসলে বহুত বেছি কনফিউজিং হয় ওলাবলে নাম্বাৰ সিৰিজটো কৰিবলৈ ভাল কিন্তু মিসিং নাম্বাৰ কষ্টকৰ হয় হেতু কাৰণে প্ৰেক্টিস কৰিব লাগিব আপোনাৰ মনত যে এই প্যাটাৰ্নটো এপ্লাই হৈছে বুলি কেতিয়াও ডাইৰেক্টলি নাহে উইদাউট প্ৰেক্টিস যেতিয়া কৰিব আপোনালোকৰ বেলেগ বেলেগ প্যাটাৰ্ন বিলাক মনত থাকিব যে এই প্যাটাৰ্নো হ'ব পাৰে নেকি বা এই প্যাটাৰ্নো হ'ব পাৰে নেকি সেইকাৰণে মিসিং নাম্বাৰ আমি বহুত কেটা টাইপৰ কোৱেশ্চন কৰাইছো আপোনালোকে চাবচোন এতিয়া আপোনালোকে চাও যে এটো দেখা মাত্ৰকে এনেকৈ মনলৈ আহিব লাগিব যে এই দুটা ৰিলেচন আমি যদি কৰো চাও 8 এৰে যদি 48 ক ডিভাইড কৰো ডিভাইড কৰিলে মানে 6 পাম আৰু 14 এ যদি আমি ডিভাইড কৰো 3 পাম আৰু 6 আৰু 3 মাল্টিপ্লাই কৰি পিনি মাজত 18 লিখিছে বুজি পাইছে মই কি কৈছো আপোনালোকক ঠিক তেনৰে 21 এৰে ইয়াক যদি ডিভাইড কৰি ডাইৰেক্টলি দেখি আছো আমি 3 বাৰ যাব 9 এ ইয়াক 5 বাৰ যাব গতিকে 5 3 গুণ 15 মাজত লিখিছে তো 8 এৰে ইয়াক কিমান বাৰ যাব ডিভাইড কৰিলে 7 বাৰ 8 7 যা 56 17 এ কিমান বাৰ যাব 3 বাৰ গতিকে 7 3 যা কিমান হয় 7 * 3 মানে কিমান হয় 21 হয় সো অপচন এ টো কাৰেক্ট আনসাৰ নিশ্চয় ক্লিয়াৰ আছে 7 3 যা 21 কেনেকৈ কৰিছে চাও প্যাটাৰ্নটো আপোনালোকৰ মনত কেতিয়া আহিব প্ৰেক্টিস কৰিলেহে আহিব বাকি একো অপচন নাই মেথছ আৰু ৰিজনিঙত প্ৰেক্টিস কৰিব লাগিব স্পেশালি মেথছটো ইয়াতকে বহুত বেছি প্ৰেক্টিস কৰিব লাগিব তাৰ নেক্সট চাও আমি এনেকুৱা ধৰণৰ কোৱেশ্চন কৰিছো আমাক কৈছে কি ইফ নৰ্থ ইজ কল নৰ্থ ওয়েষ্ট তো আমাক গোটে দিশ বিলাক ডাইৰেকশন বিলাক চেঞ্জেস কৰি দিছে আমি নরমালি কি গম পাও এটো ইষ্ট হয় এটো ওয়েষ্ট হয় ওপৰটো নৰ্থ হয় এটো সাউথ হয় এই দুটাৰ মাজৰ অংশটো নৰ্থ আৰু ইষ্ট মিলি পিনি নৰ্থ ইষ্ট হ'ব হয়নে এই দুটাৰ মাজৰ অংশটো নৰ্থ আৰু ওয়েষ্ট মিলি পিনি নৰ্থ ওয়েষ্ট হ'ব এই দুটা মিলি পিনি সাউথ ওয়েষ্ট হ'ব এই দুটা মিলি পিনি সাউথ ইষ্ট হ'ব হেতু আমি গম পাও এতিয়া আমাক কি কৰিছে চাও যেটো নৰ্থ আছিল আৰম্ভণিতে যেটো নৰ্থ মানে যেটো ওপৰত আছে হে নৰ্থটো কিটা বৰ্তমান নৰ্থ ওয়েষ্ট কৰি দিছে গতিকে আমি নৰ্থ ওয়েষ্ট লিখি দিম ইয়াত এই নৰ্থটো আমি বৰ্তমান নৰ্থ ওয়েষ্ট লিখিছো বুজি পাইছে বা আপোনালোকে ইয়াৰ ওপৰটো লিখিব পাৰিব এক্সামত এনেকৈ নৰ্থ ওয়েষ্ট বুলি লিখি ল'ব পাৰিব ঠিক আছে বা এক্সট্ৰাকে ডায়াগ্ৰামো বনাব পাৰিব আপোনালোকৰ কথা তাৰ নেক্সট আমাক কৈছে নৰ্থ ওয়েষ্ট ইজ কল ওয়েষ্ট উত্তৰ পশ্চিম মানে কি নৰ্থ ওয়েষ্ট মানে কোন নৰ্থ ওয়েষ্ট এটো আছিল হেতু বৰ্তমান ওয়েষ্ট কৈছে বুজি পালে এটো ওয়েষ্ট হল এটো যদি ওয়েষ্ট হয় এটো নৰ্থ হ'ব লাগিব তেতে সেই কাৰণে মাজৰটো নৰ্থ ওয়েষ্ট হৈছে গতিকে এটো আমি কি কৰি দিম এটো নৰ্থ কৰি দিম নৰ্থ এটো নৰ্থ হলে তাৰ বিপৰীতে নৰ্থৰ অপজিটত হলে সাউথ থাকে গতিকে এটো সাউথ হ'ব ওয়েষ্টৰ অপজিটত হলে ইষ্ট থাকে গতিকে এটো ইষ্ট হৈ যাব বুজি পাইছে ঠিক তেনেদৰে এই দুটাৰ মাজৰ অংশটো নৰ্থ আৰু ইষ্ট মিলি পিনি নৰ্থ ইষ্ট হৈ যাব এই দুটাৰ মাজৰ অংশটো সাউথ ইষ্ট হৈ যাব এই দুটাৰ মাজৰ অংশটো সাউথ ওয়েষ্ট হৈ যাব বুজি পাইছে নিশ্চয় মই কি কৈছো আপোনালোকক এটা আমাক সুধিছে নেকি আমাক সুধিছে যে সাউথ ইষ্টটো বৰ্তমান কি ক'ব সাউথ ইষ্ট মানে হৈছিল এটো সাউথ ইষ্ট গতিকে সাউথ ইষ্ট দক্ষিণ পূবটো বৰ্তমান ইষ্ট হৈ গ'ল গতিকে অপচন এ টো কাৰেক্ট আনসাৰ আগত যোনটো সাউথ ইষ্ট আছিল বৰ্তমান আমাক যেটো ডাইৰেকশন চেঞ্জ কৰিব দিলে সেই মতে অকল ইষ্ট হৈ যাব গতিকে অপচন এ টো কাৰেক্ট আনসাৰ আমি এনেকুৱা ধৰণৰ কোৱেশ্চনো কৰিছো বহুত কেটা তাৰ নেক্সট 20 নম্বৰ কোৱেশ্চন চাও পুনৰবাৰ ডাইৰেকশনৰ কোৱেশ্চন হয় আমাক কি কৈছে সেই মতে মাত্ৰ আমি কৰি যাম আমাক কৈছে কুনাল ৱাক্স 10 কিলোমিটাৰ টুৱাৰ্ডছ নৰ্থ কুনালে নৰ্থৰ ফালে এটো ইষ্ট এটো ওয়েষ্ট ওপৰত নৰ্থ তলত সাউথ হয়নে তো ওপৰলৈ গৈছে 10 কিলোমিটাৰ তো এই ডখৰ পৰা কুনালে যাত্ৰাটো আৰম্ভ কৰিলে এনেকৈ গুচি গ'ল কিমান 10 কিলোমিটাৰ ওপৰলৈ গুচি গ'ল বুজি পালো আমি তাৰ নেক্সট আমাক কি কৈছে ফ্ৰম দেয়াৰ হি ৱাক 6 কিলোমিটাৰ টুৱাৰ্ডছ সাউথ হি তাৰ পৰা আকৌ দক্ষিণ দেখে তো প্ৰথমত ওপৰলৈ গ'ল আকৌ দক্ষিণ গ'লে আকৌ তললৈ ঘূৰি আহিলে তাৰ মানে একেটা ডাইৰেকশনতে হি তললৈ আকৌ গুচি আহিলে এনেকৈ আকৌ এই ডখৰলৈ ইমান মানলৈ আকৌ গুচি আহিলে কিমান কিলোমিটাৰ আহিলে 6 কিলোমিটাৰ
মানে এইডোখৰ 6 কিলোমিটাৰ তাৰমানে এইডোখৰ 4 কিলোমিটাৰ হ'ব গতিকে দুটা মিলি পিনে 10 কিলোমিটাৰ হৈছিলে বুজি পাইছে ইয়ালৈকে প্ৰথমত ওপৰলৈ গৈছিলে 10 কিলোমিটাৰ তাৰ নেক্সট আকৌ 6 কিলোমিটাৰ তললৈ নামি আহিলে তাৰ নেক্সট আমাক কৈছে দেন হি ৱাকছ 3 কিলোমিটাৰ টুৱাৰ্ডছ ইষ্ট তাৰপিছত সেই 3 কিলোমিটাৰ পূব দেখি খোজ কাঢ়ে তো এইডোখৰত আহি পালে পূব মানে এইফালে ইষ্ট মানে এইফালে হয় কিমান কিলোমিটাৰ খোজ কাঢ়িলে 3 কিলোমিটাৰ এইটো হ'ল 3 কিলোমিটাৰ খোজ কাঢ়িলে ঠিক আছে এতিয়া আমাক সুধিছে হাউ ফাৰ ইন হুইচ ডাইৰেকশ্যন ইজ হি উইথ ৰেফাৰেঞ্চেছ ষ্টাৰ্টিং পইণ্ট সি ষ্টাৰ্টিং পইণ্টৰ পৰা কিমান দূৰত্বত আছে বৰ্তমান আৰু কোন দিশে আছে তো সি ষ্টাৰ্টিং আছিলে তাৰ মই কালাৰটো চেঞ্জ কৰি দিওঁ তেতিয়া বেছি ভালকৈ আপোনালোকে বুজি পাব ষ্টাৰ্টিং আছিলে এইটো তেখেতৰ বৰ্তমান আছে ইয়াত গতিকে এই ডাইৰেকশ্যনটো লাগে আমাক এই ডাইৰেকশ্যনটো কি হ'ব বৰ্তমান এই ডাইৰেকশ্যনটো নৰ্থ ইষ্ট ডাইৰেকশ্যন হ'ব চাওক এইটো বহুতৰ খেলি মেলি হয় এইটো চাউথ ৱেষ্টটো বহুতে কৈ দিয়ে কেতিয়াবা আপোনালোকে মানুহটো ইয়াত আছে নহয় এইটো ইষ্ট বুলি ভাবিব এইটো ৱেষ্ট ভাবিব এই ওপৰত নৰ্থ ভাবিব এই তলত চাউথ ভাবিব এতিয়া আপোনালোকে কওঁ সি মানুহটো কোনটো ডাইৰেকশ্যনত আছে এই ডাইৰেকশ্যনতহে আছে তেখেতে মানে সি নৰ্থ ইষ্ট ডাইৰেকশ্যনত আছে নৰ্থ ইষ্ট ডাইৰেকশ্যনত আছে আৰু নৰ্থ ইষ্ট অকল আমাৰ এটাই আছে চাওক নৰ্থ ইষ্ট অপশ্যন এটাই আছে গতিকে এইটো ডাইৰেক্টলি আমি এইটো টিক কৰিব পাৰিম 5 কিলোমিটাৰ আৰু 5টো কেনেকৈ পাইছে পাইথাগোৰাছৰ থিয়ৰিয়াম এপ্লাই কৰিছে পাইথাগোৰাছৰ থিয়ৰিয়াম মানে কি এই যিটো কৰ্ণ স্কোৱাৰ এইটো যদি আমি নাম দি দিওঁ এ বি চি যদি দি দিওঁ এ চি স্কোৱাৰ ইকুৱেল টু এ বি স্কোৱাৰ প্লাছ বি চি স্কোৱাৰ আমি গম পাওঁ এ বি মানে কিমান 3 স্কোৱাৰ প্লাছ বি চি মানে কিমান 4 স্কোৱাৰ 3 স্কোৱাৰ মানে 9 4 স্কোৱাৰ মানে 16 মানে 25 হৈ যাব এ চি স্কোৱাৰ মানে 25 গতিকে এ চিটো বৰ্তমান এই এ চিটো বৰ্তমান কিমান হ'ব 5 হ'ব স্কোৱাৰ ৰুটটো 5 আৰু 5 কি নৰ্থ ইষ্ট হয় এইটো নৰ্থ ইষ্ট ডাইৰেকশ্যন বুলি খেলি মেলি নকৰিব মানুহটো য'ত আছে তাৰ চাৰিওফালে ডাইৰেকশ্যনটো লিখি দিব এইটো ইষ্ট এইটো ৱেষ্ট ওপৰত হ'ল নৰ্থ তলত হ'ল চাউথ গতিকে এই ডাইৰেকশ্যনটো আপোনালোকে চাওক নৰ্থ ইষ্ট ডাইৰেকশ্যন হয় ঠিক আছে এইটো মোক বহুতে সুধি আছিলে মই সেইকাৰণে এইটো ক্লিয়াৰ কৰিছোঁ তাৰ নেক্সটলৈ যাম এইটো যোৱাবাৰ এডিআৰই হায়াৰ ছেকেণ্ডেৰী লেভেলৰ কুৱেশ্যনত আহিছিলে হায়াৰ ছেকেণ্ডেৰী লেভেলৰ যিটো পেপাৰ যিটো আপোনালোকৰ 15 তাৰিখে এক্সামিনেশ্যন হ'ব তাত এইটো কুৱেশ্যন আহিছিলে আকৌ এবাৰ মই লৈ লৈছোঁ যাতে আপোনালোকৰ আৰু বেছি ক্লিয়াৰ হয় আমাক কৈছে কি চাৰিতা এণ্ড সবিতা ৱেৰ কামিং টু ইটছ আদাৰ ইন দ্য গাৰ্ডেন ৰাতিপুৱাৰ পৰত বাগিচা এখনত চাৰিতা আৰু সবিতা দুয়োৰে ওচৰলৈ আহিছে তো ডাইৰেকশ্যনৰ কুৱেশ্যন হ'লে এইটো ইষ্ট হ'ব এইটো ৱেষ্ট এইটো নৰ্থ এইটো চাউথ আমি সেইটো সদায় ফাৰ্ষ্টত লিখি লওঁ হয়নে এতিয়া আমাক কি কৈছে চাওক এনেকুৱা ধৰণৰ কুৱেশ্যন কৰিবলৈ মই দুটা ট্ৰিক্স আপোনালোকক শিকাইছিলোঁ ট্ৰিক্সটো সদায় মনত ৰাখিব যে যদিহে মুখামুখিকৈ এনেকৈ খোজকাঢ়ি আহি থাকে আৰু ছাঁটো যদি পৰা কয় যে ছাঁটো কাৰোবাৰ গাত পৰিছে তেনেহ'লে কোন দিশে মুখ কৰি আছে এনেকুৱা ধৰণৰ কুৱেশ্যন কৰিলে সদায় চাব যে মৰ্ণিঙৰ কথা কৈছে নে ইভিনিঙৰ কথা কৈছে যদি মৰ্ণিঙৰ কথা কৈছে তাৰমানে মৰ্ণিং মানে যিটো ছান হয় যোনটো সূৰ্য হয় আমাৰ যোনটো ছান হয় আমাৰ ছানটো সদায় মৰ্ণিঙত ইষ্টত উদয় হয় মৰ্ণিঙত সদায় আমাৰ সূৰ্যটো পূব দিশত থাকে সেইটো আমি গম পাওঁ তাৰ নেক্সট আমি চাম যে এই যিটো আমাৰ শ্বেডো হয় যিটো ছাঁ হয় সেইটো বাওঁফালে পৰিছে নে সোঁফালে পৰিছে ঠিক আছে বাওঁফালে নে সোঁফালে যদিহে লেফ্টত হয় আমি এণ্টি ক্লকৱাইজ ডাইৰেকশ্যনত ঘূৰিম যদি লেফ্টত হয় আমি এণ্টি ক্লকৱাইজ ডাইৰেকশ্যনত ঘূৰিম এতিয়া চাওক পূব আমি ইষ্টত আছিলোঁ সূৰ্যটো ইষ্টত আছে বাওঁফালে কৈছে গতিকে ঘড়ী কাটাৰ বিপৰীত দিশত আমি এণ্টি ক্লকৱাইজ 90 ডিগ্ৰী ঘূৰি দিম মানে আমি নৰ্থ পালোঁ তাৰমানে নৰ্থ ডাইৰেকশ্যন হৈ যাব এইটো বুজি পালে আৰু কাৰ গা পৰিছে চাৰিটাৰ ছাঁটো পৰিছে গতিকে চাৰিটাৰ ছাঁটো চাৰিটাৰ ছাঁটো নৰ্থত পৰিছে গতিকে চাৰিটা যদিহে নৰ্থৰ ফালে মুখ কৰি আছে তেনেহ'লে এইটো হৈ যাব চাৰিটাৰ ডাইৰেকশ্যন আমাক সুধিছে সবিতাটো তাৰ উল্টা হৈ যাব চাউথ যিহেতু মুখামুখিকৈ আছে চাৰিটা যদি নৰ্থৰ ফালে চাই আছে সবিতা তাৰ সন্মুখত চাই আছে যিহেতু সবিতাৰ হৈ যাব চাউথ বুজি পালে আপোনালোকে যাৰ ছাঁটো পৰি আছে সেইটোৰ ডাইৰেকশ্যন হৈ যাব এইটো আৰু যদি আমাক চাৰিটাৰ ডাইৰেকশ্যন সুধিলে নৰ্থ হ'লহেঁতেন যিহেতু আমাক সবিতা কৈছে দুইটাক মুখামুখিকৈ চাই আছে গতিকে সবিতাৰ ডাইৰেকশ্যনটো চাউথ হৈ যাব যদিহে ক্লিয়াৰ হোৱা নাই বহুত ভালকৈ ক্লিয়াৰ কৰিব বিচাৰিছে এনেকুৱা ধৰণৰ বহুতকেইটা কুৱেশ্যন প্ৰেক্টিছ কৰিব বিচাৰিছে আকৌ এবাৰ তেতিয়া আপোনালোকে ডাইৰেকশ্যনৰ ভিডিঅ'টো আমাক চাই লওক আমি ডাইৰেকশ্যন শ্বেডো ডাইৰেকশ্যন বুলি এটা কৰাইছোঁ শ্বেডো ডাইৰেকশ্যনৰ ভিডিঅ'টো চাই লওক শ্বেডো ডাইৰেকশ্যন বাই লক্ষ্যটক বুলি মাৰিলে পাব ঠিক আছে তাৰ নেক্সট এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট হয় এইটো কুৱেশ্যন কিয় ইম্পৰ্টেণ্ট হয় মই কৈ আছোঁ আপোনালোকক যে 4 ডিফাৰেণ্ট পজিশ্যন আমাক দিয়া আছে চাৰিৰ অপজিটত কি আছে ওলাব লাগে চাৰিৰ বিপৰীত দিশে কি আছে ওলাব লাগে চাৰি ইয়াত আছে গতিকে ইয়াৰ বিপৰীত দিশে কি আছে আমি সেইটো ওলাব লাগে তো এইটো ওলোৱাৰ দুটা তিনিটা ট্ৰিক্স আছে মই সেই ট্ৰিক্সকেইটা আপোনালোকক শিকাইছিলোঁ প্ৰথম কথা আমি চাম যে ইয়াত 3 আৰু 2টো কমন আছে ইয়াতো 3 আৰু 2টো কমন আছে তেনেহ'লে ডাইৰেক্টলি 4 অপজিট 1 হৈ যাব এই ট্ৰিক্সটো মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছিলোঁ
এই ট্ৰিক্সটো মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছিলোঁ কিন্তু এটা কথা মনত ৰাখিব কেতিয়াবা যদি আপোনালোকে ট্ৰিক্সটো এপ্লাই কৰে তাৰপিছতো নিজে এবাৰ চেক কৰিব যে এইটো প্ৰকৃততে অপজিট হ'ব পাৰে নে নোৱাৰে আমি চাওক আমি কি কৰোঁ যে আমি আৰু এটা ট্ৰিক্স আছিলে যে কমন নাম্বাৰ যিটো আছে তাৰ ঘড়ী কাটাৰ দিশত ঘূৰাই দিওঁ মানে 3 4 2 যদি ঘূৰাওঁ তাৰ নেক্সটটো ইয়াতো কমন 3 আছে সেইটো ঘড়ী কাটাৰ দিশত যদি ঘূৰাই দিওঁ 3 5 3 5 4 ওলাইছে চাওক গতিকে এই 4ৰ অপজিট 2 বা 4ৰ অপজিট 5 এইটোতো হ'ব নোৱাৰে কেতিয়াও কিয় হ'ব নোৱাৰে চাওক এটা কথা আপোনালোকে লক্ষ্য কৰিব সদায় যে এই 4ৰ অপজিট 5 কেতিয়াও হ'ব নোৱাৰে অপজিট মানে বিপৰীত দিশে থকা যদি 4ৰ অপজিটত ইয়াত ডাইচ এটাত বা লুডু গুটি এটাত 6টা ফেচ থাকে ইয়াৰ পিছফালে যদিহে 5 থাকে আমি সাইডৰ পৰা কেনেকৈ দেখা পাম সাইডৰ পৰাটো দেখা নাপাম এইটো ইয়াৰ সাইডতহে আছে অপজিটত নাই গতিকে 5টো হ'ব নোৱাৰে ঠিক তেনেদৰে 4 অপজিট 2 হ'ব নোৱাৰে 4 অপজিট 2 কিয় হ'ব নোৱাৰে পুনৰ একেটা কনসেপ্ট হয় এইটো ওপৰত আছে মানে 4 অপজিট মানে এই তলৰ ফেচটোহে আমাক সুধিছে তলত যেটো আছে তলত কোনটো নাম্বাৰ আছে সেইটো সুধিছে 4 সাইডত থাকাটো সুধা নাই গতিকে 2 হ'ব নোৱাৰে এনেকৈ আপোনালোকে এবাৰ চেক কৰিব গতিকে 4 2 আছে ইয়াতো সৰি ইয়াত 3 2 আছে ইয়াতো 3 2 আছে গতিকে 1 to 4 ৰ অপজিট হ'ল এইটো গম পোৱাৰ পিছতো কেনিবাকে 1 to 4 ৰ সাইডত আছে নেকি ইয়াত যদি 1 টো আমাৰ থাকাহেঁতেন তেতিয়া 1 to অপজিট নহ'লহেঁতেন সেইটো আমি এবাৰ ক্ৰছ চেক কৰিব লাগিব বা এই দুটা যদি আপুনি মিলাই দিয়ে এই দুটা যদি আপোনালোকে চাই যে এইটো ঘড়ী কাটাৰ দিশত ঘূৰাই দিয়ক 3 4 2 হ'ব এইটো ঘড়ী কাটাৰ দিশত ঘূৰাই দিয়ক 3 1 5 হ'ব ইয়াতো চাওক মিলিছে 4ৰ অপজিট 1 মিলিছে গতিকে আমি 4ৰ অপজিট কি হয় বুলি ক'লে 1 বুলি ক'ম ঠিক আছে আপোনালোকে ট্ৰিক্সটো এপ্লাই কৰাৰ পিছত যেটো নাম্বাৰ পায় সেইটো এবাৰ ক্ৰছ চেক কৰিব কেনিবাকে সাইডত আছে নেকি সাইডত থাকিলে কেতিয়াও হ'ব নোৱাৰে তাৰ নেক্সট আৰু এটা কোৱেশ্চন সেম কোৱেশ্চন হয় 3ৰ বিপৰীতে লাগে 3ৰ বিপৰীত দিশে কোনটো আছে ফেচ সেইটো লাগে গতিকে পুনৰবাৰ আমি কি চাম ইয়াত 3 আছে ইয়াতো 3 আছে গতিকে এই দুটা যদি মই এপ্লাই কৰি দিওঁ 1 টো হ'ব নোৱাৰে ডাইৰেক্টলি মই কেনসেল কৰিব পাৰিম 1 টো হ'ব নোৱাৰে চাওক 3 সাইডত যিহেতু 1 আছে তাৰ বিপৰীত দিশেতো হ'ব নোৱাৰে গতিকে 1 হ'ব নোৱাৰে ঠিক তেনেদৰে 5 হ'ব নোৱাৰে এইটো কেনসেল ঠিক তেনেদৰে 3ৰ অপজিট 4 হ'ব নোৱাৰে চাওক এইটো সাইডত আছে গতিকে 6 টোৱে কাৰেক্ট আনসাৰ 3ৰ অপজিটত কি আছে 6 হ'ব কাৰণ বাকিবিলাক সাইডত আছে সাইডৰ কনসেপ্টটো বুজি পাইছে নাই আপোনালোকে যে 3ৰ সাইডতহে 1 আছে আমাক লাগে বিপৰীত দিশে মানে এই 3টো যদি ওপৰত আছে এই তলৰ ফেচত যেটো আমি দেখি নাই পাই তলৰ ফালে এটা ফেচ আছে নহয় এই তলৰ ফেচৰটোহে লাগে আমাক এই সাইডৰটো নালাগে 1 হ'ব নোৱাৰে 5 হ'ব নোৱাৰে 4 হ'ব নোৱাৰে বুজি পাইছে নে সো 6 টো কাৰেক্ট আনসাৰ এনেকেও আপোনালোকে ওলাব পাৰিব কিন্তু এবাৰ আপোনালোকে ট্ৰিক্সটো এপ্লাই কৰাৰ পিছত লাগিলে ঘড়ী কাটাৰ দিশত এপ্লাই কৰা ট্ৰিক্সটো লৈছে বা দুটা কমন নাম্বাৰ ট্ৰিক্সটো লৈছে চেক কৰিব যে সেই নাম্বাৰটো যেটো অপজিট আমি পালো হেটো সাইডতো আছে নেকি হেটো এবাৰ চেক কৰিব ঠিক আছে ডিটেইলছ এইবিলাকৰ ভিডিও আমি দিয়া আছে এবাৰ চাব আপোনালোকে তাৰ নেক্সট সিলোজিজম হয় বা সাইলোজিজম হয় যি বুলি আপোনালোকে উচ্চাৰণ নকৰে কিয় আমাক কৈছে কি স্টেটমেন্ট দিছে সাম পেপাৰছ আৰু পেন তো আমি পেপাৰ ললো সাম পেপাৰৰ কিছু অংশ গতিকে সাম পাৰ্টটোহে আমি কৰিছো এই সাম অকমানহে লৈছো সাম পেপাৰ আৰু পেন কৰি দিলো তাৰ নেক্সট আমাক কৈছে অল পেন আৰু স্কেল এই যিমান পেন আছে গোটেইখিনি স্কেল হয় গতিকে গোটেই পেনখিনিক আমি স্কেলৰ ভিতৰত ভৰাই দিলোঁ অল পেন যিমান পেন আছে এইখিনি চাওক পেনখিনি গোটেইখিনি কি হ'ব স্কেলৰ ভিতৰত ভৰাই দিলোঁ ঠিক আছে নো স্কেল ইজ মাৰ্কাৰ এই স্কেলৰ মাৰ্কাৰৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাই এই লাখৰিডাল যিডাল বনাইছোঁ এই লাখৰিডাল মানে মাৰ্কাৰ ইয়াৰ ভিতৰত সোমাব নোৱাৰে এই লাখৰিডালে বাধা দিছে নো স্কেল ইজ পেন গতিকে নো স্কেল ইজ মাৰ্কাৰ গতিকে স্কেল আৰু মাৰ্কাৰৰ মাজত কোনো সম্পৰ্ক নাই বুলি বনালোঁ এতিয়া আমাক কৈছে সাম পেপাৰ আৰ নট মাৰ্কাৰ বুলি কৈছে সাম পেপাৰ মানে কোনটো হয় মই কালাৰ কৰি দিম সাম পেপাৰ মানে পেপাৰৰ কিছু অংশ এইটো হয় সাম পেপাৰ মানে এই অংশটো মাৰ্কাৰ নহয় কৈছে এইটো আপোনালোকে হয় নে নহয় নিজে ভালকৈ চাওক এই সাম মাৰ্কাৰ যেটো অংশ আছে এইটো মাৰ্কাৰ সাম পেপাৰৰ যেটো অংশ আছে এইটো মাৰ্কাৰ নহয় বুলি কৈছে যেটো সত্য হয় কাৰণ চাওক এই গোটেই পাৰ্টটো স্কেলৰ লগত সম্পৰ্ক নাই এই লাখৰিডালে বাধা দি আছে নহয় আমাক বুজি পাইছে নাই পোৱা আপোনালোকে এই স্কেলৰ যিমান পাৰ্ট আছে আৰু স্কেলৰ যেটো পাৰ্ট আছে তাত পেপাৰৰ কিছু অংশও সোমাই আছে দেখা পাইছে এইটো চাওক পেপাৰৰ কিছু অংশ সোমাই আছে এই যেটো কিছু অংশ আছে এই সাম পেপাৰটো মাৰ্কাৰ নহয় বুলি কৈছে মাৰ্কাৰ লগত সম্পৰ্ক নাই বুলি কৈছে যেটো সত্য হয় ঠিক আছে তাৰ নেক্সট আমি চাম যে সাম স্কেল আৰ নট মাৰ্কাৰ সাম স্কেল গতিকে স্কেলৰ কিছু অংশ মানে এই পুনৰবাৰ এইডোখৰ অংশই হয় এইটো মাৰ্কাৰ নহয় বুলি কৈছে মাৰ্কাৰ লগত কোনো সম্পৰ্ক নাই এই গোটেইটোৱে নাই গতিকে এই ভিতৰৰ অংশটো নাইকিয়া হ'ব হয়নে বুজি পাইছে গতিকে এইটো সত্য হয়
তাৰ নেক্সট আমাক কৈছে সাম মাৰ্কাৰ আৰ নট পেপাৰ এই সাম মাৰ্কাৰৰ কিছু অংশ এইটো হ'ব পাৰে এইটো পেপাৰ নহয় বুলি কৈছে ই পেপাৰৰ ওচৰলৈ যাব পাৰে নে নোৱাৰে যাব পাৰে বৰ্তমান নাই সেইটো বেলেগ কথা কিন্তু যাবতো পাৰে তাৰ ওচৰলৈ পচিবিলিটিটোতো আছে ই ইয়াৰ এই মাৰ্কাৰটো এইডোখৰলৈ যোৱাৰ পচিবিলিটি আছে ইয়াক লাখতিয়ে বাধা দিয়া নাই যেনেকৈ ইয়াক বাধা দিয়া আছে লাখতিয়ে বুজি পাইছে এইডোখৰলৈ যোৱাৰ সম্ভাৱনা আছে গতিকে এইটো ভুল হৈ আছে সাম মাৰ্কাৰ আৰ নট পেপাৰটো ভুল হৈ আছে ই ইয়াত যোৱাৰ পচিবিলিটি আছে বুজি পাইছে কিবা যদি কনফিউজন আছে এই ডিটেইলছ ক্লাছটো এবাৰ চাই লৈ লওক আপোনালোকে চিল'লিজিমৰ ওপৰত মই প্ৰায় 3টা ক্লাছেছ দিছোঁ চাগে সেই 3টা ক্লাছ এবাৰ চাই লওক সম্পূৰ্ণ কনচেপ্টটো ক্লিয়াৰ হ'ব পাহৰিছে যদি আকৌ এবাৰ চাই লওক তাৰ নেক্সটটো আমাক আছে সাম 3 ইয়াৰ পেপাৰ তো পুনৰবাৰ আমি ডায়েগ্ৰাম আঁকি ল'ম যে ট্ৰী আমি বনালোঁ এই ট্ৰীৰ কিছু অংশ আমাক কৈছে পেপাৰ হয় বুলি আমি পেপাৰ কৰি দিলোঁ ঠিক আছে সাম পেপাৰ আৰু পেন পেপাৰৰ কিছু অংশ কি হয় পেন হয় ঠিক আছে অল পেন আৰু কাৰ যিমানখিনি পেন আছে গোটেইখিনি কি হয় কাৰ হয় অল কাৰ আৰু ট্ৰাক যিমানখিনি কাৰ আছে গোটেইখিনি কি হয় ট্ৰাক হয় নো ট্ৰাক ইজ চাইকেল এই ট্ৰাক আৰু চাইকেলৰ মাজত কোনো সম্পৰ্ক নাই এই লাখতিডালে সেইটোকে বুজাইছে এই চাইকেলটো এইকেইটাৰ ভিতৰত সোমাব নোৱাৰে এইডোখৰলৈ যাব পাৰে কিন্তু এইকেইটাৰ ভিতৰত সোমাব নোৱাৰে ঠিক আছে এটা আমাক কনক্লুজনবিলাক কৈছে যে সাম পেপাৰ আৰ নট চাইকেল সাম পেপাৰ মই কালাৰটো চেঞ্জ কৰি লৈছোঁ সাম পেপাৰ তাৰমানে এইডোখৰ সাম পেপাৰ চাওক এইডোখৰো হ'ব পাৰে কিন্তু আমি যোনটো নহয় বুলি কৈছে সেইডোখৰ আমি চেক কৰিম হয়নে গতিকে সাম পেপাৰ মানে এই সাম পেপাৰটো চাইকেল নহয় বুলি কৈছে যিটো সত্য হয় এই সাম অংশটো চাইকেললৈ যাব নোৱাৰে এই লাখতিডালে আমাক বাধা দিব বুজি পাইছে নাই বুজিবলৈ চেষ্টা কৰক আপোনালোকে গতিকে পেপাৰৰ সাম অংশটো এই চাইকেললৈ যাব নোৱাৰে গতিকে এইটো সত্য কথা কৈছে ট্ৰু হয় তাৰ নেক্সটটো আমাক কৈছে যে সাম চাইকেল আৰ নট ট্ৰী এই চাইকেলটো ট্ৰীলৈ যাব নোৱাৰে নেকি যোৱাৰ পচিবিলিটি আছে লাখতিয়ে ইয়াক বাধা দিয়া নাই ই ইয়াত যাব পাৰে পচিবিলিটিটো আছে গতিকে এইটো ভুল হৈ আছে এইটো ফল্ছ ভুল হৈ আছে সাম ট্ৰী আৰ নট চাইকেল সাম ট্ৰী সাম অংশ মানে এইডোখৰ গোটেইখিনি এই সাম অংশটো চাইকেল নহয় বুলি কৈছে যিটো সত্য হয় এই লাখতিডালে বাধা দিছে আহিব নোৱাৰে তাৰ নেক্সট সাম কাৰ আৰ নট চাইকেল সাম কাৰ এক মিনিট ৰ'ব আপোনালোকে সাম 3 বুলি কৈছে ক্ষমা কৰিব এইটো ট্ৰাকহে হয় সাম 3 ক'লে এইডোখৰ হ'ব চাওক সাম 3 এই সাম 3টো আমাক কি কৈছে চাওক 3 নম্বৰ কনক্লুজনটো ভালকৈ পঢ়ক সাম 3 আৰ নট চাইকেল এই সাম 3টো চাইকেল নহয় বুলি কৈছে যিটো ভুল হৈ আছে এই অংশটো ইয়াতে ট্ৰাক চাইকেললৈ যাব পাৰে বা এই ট্ৰীটো ইয়ালৈ আহিব পাৰে হয়নে ট্ৰীটো ইয়ালৈ আহিব পাৰে কোনো লাখতিয়ে বাধা দিয়া নাই গতিকে এইটো ভুল হৈ আছে সাম 3 অংশটো চাইকেল নহয় বুলি কৈছে পচিবিলিটি আছে এবাৰ ক্লাছকেইটা চাওক আপোনালোকে যদি আগত চাইছে আৰু এবাৰ চাওক তেতিয়াহে ক্লিয়াৰ হ'ব সাম কাৰ আৰ নট চাইকেল সাম কাৰৰ সাম অংশ মানে এইডোখৰ যিটো চাইকেল নহয় বুলি কৈছে যিটো সত্য হয় লাখতিয়ে বাধা দিছে গতিকে এইটো কনক্লুজনো ট্ৰু হয় ঠিক আছে মই অলপমান খৰকৈ কৈছোঁ কাৰণ মই বেছি টাইম ল'ব নোখোজোঁ আপোনালোকৰ পৰা আপোনালোকে গম পায় অ'কে এইকেইটাই লাষ্ট কুৱেশ্যন 25টা কুৱেশ্যন আছিলে তো আমি বহুতকেইটা টপিক কভাৰ কৰিব চেষ্টা কৰিছোঁ মই অলপমান দীঘলীয়া ভিডিঅ'টো বনালোঁ মই আশা কৰিছোঁ ক্লিয়াৰ আছে সম্পূৰ্ণ কিবা কনফিউজন থাকিলে কমেণ্ট কৰিব আৰু যিবিলাক ক্লাছ আছে আপোনালোকৰ ডাউট আছে পুনৰবাৰ ৰিভিজন কৰি দিয়ক ভালকৈ বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ